নমস্কাৰ গুৱাহাটী টাইমছৰ বিশেষ অনুষ্ঠান সন্ধানলৈকে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ খণ্ডৰ সন্ধান। বিগত প্ৰায় আমি 2 মাহে আমি দেখিছো অসমত যি জ্বলন্ত পৰিৱেশ বিশেষকৈ যি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত প্ৰতিবাদ আৰু কেৱল মাথো প্ৰতিবাদ সেই প্ৰতিবাদে কিন্তু চুই গৈছে যুৱ প্ৰজন্মকো। আমি দেখিছো যুৱ প্ৰজন্মই যথেষ্ট সক্ৰিয়ভাৱে এই প্ৰতিবাদত আৰু এই সংগ্ৰামখনত অংশগ্ৰহণ কৰিছে। আমি দেখিছো প্ৰায় 90% যুৱ প্ৰজন্মই এই বিধেয়কখনৰ বিৰুদ্ধে মত প্ৰদৰ্শন কৰি তেওঁলোকে আছুৱে হওক বা কৃষক মুক্তিৰ যি নেতৃত্বত হৈছে আন্দোলন সেই আন্দোলনত জপিয়াই পৰিছে। কিন্তু তাৰ মাজতো আমি দেখিছো একাংশ যুৱ প্ৰজন্মই কিন্তু নিজৰ মতধাৰা দাঙি ধৰি তেওঁলোকে বিধেয়কখনৰ সপক্ষে মতামত প্ৰদৰ্শন কৰিছে। সেয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তেই হওক বা অন্যান্য মাধ্যমৰ জৰিয়তে তেওঁলোকৰ মতামত দাঙি ধৰিছে। সেয়েহে এই যি বিতৰ্কিত বিষয় এই বিতৰ্কিত বিষয়ক যুক্তিৰ তোলাচনীৰে তুলি আজি চোৱাৰ উদ্দেশ্যে আমি আমন্ত্ৰণ কৰি আনিছো বিশেষকৈ 4গৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি। এই সম্পৰ্কে নিজৰ মতামত দাঙি ধৰিবলৈ আজি আমাৰ মাজত উপস্থিত আছে ABEPৰ প্ৰতিনিধি বিশ্বজিৎ খান ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে SFIৰ প্ৰতিনিধি কাশ্যপ চৌধুৰী ডাঙৰীয়া, উপস্থিত আছে অসমৰ তৰ্ক জগতৰ অতিকৈ চিনাকি নাম মিন্ময় বৰুৱা, নেত্ৰজিৎ বৰা আৰু ফোন লাইনত আমাৰ মাজত শিৱসাগৰৰ পৰা উপস্থিত থাকিব দীপজ্যোতি গগৈ ডাঙৰীয়া। পোনপ্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে আমি বিশ্বজিৎ খান ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। আচলতে আপোনাৰ ফেচবুক পোষ্ট হওক বা আপোনাৰ শেহতীয়াভাৱে আপোনাৰ যিবোৰ আপোনাৰ দেখিছোঁ আমি আপুনি এই বিধেয়কখনৰ সোঁতৰ বিপৰীতে গৈ কিন্তু আপুনি বিধেয়কখন সমৰ্থন কৰি আছে বা বিধেয়কখনৰ সপক্ষে আপুনি যুক্তি দাঙি ধৰিছে। আচলতে কিহৰ ভিত্তিত বা অসমৰ প্ৰায় 90% ৰাইজে যিটো সময়ত দল সংগঠন ওলাই আহিছে এই বিধেয়কখনৰ বিপক্ষে যুক্তি দাঙি ধৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিছে, সেই সময়ত আপুনি কিহৰ ভিত্তিত বা কি যুক্তিৰ ভিত্তিত আজি আপুনি বিধেয়কখন সমৰ্থন কৰি আহিছে? ধন্যবাদ। মই পোনপ্ৰথমে গুৱাহাটী টাইমছৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্বাহ আলম ডাঙৰীয়াই প্ৰথম হাত ধৰোঁতেই আৰু পিছত বাৰু দ্বিতীয়বাৰৰ বাবে কৈছে যে অসমৰ 90% যুৱকেই বিধেয়কখনৰ বিৰুদ্ধে কৈছে। কিন্তু মই আপোনাক ডাঙৰীয়া এটা কথা ক'ব বিচাৰোঁ যে অসমৰ 90% নহয়, মোৰ মতে খুব বেছি 5%, 6%, হয়তো 5% নাহিব চাগে। আমি এই বিষয়টোৰ ওপৰত ভালকে অধ্যয়ন নাই কৰাৰ বাবে এনেকুৱা ধৰণৰ এটা মিছা অপবাদ সমাজলৈ এটা চলি গৈছে। আৰু মানুহে এনেকুৱা এটা মিডিয়া হওক ছ'চিয়েল মিডিয়াত হওক এনেকুৱা ধৰণৰ এটা প্ৰচাৰ চলিছে যে 90%, কিছুমানত 100%, 99% বুলি কৈ দিছে যে জাতিধ্বংসী বিধেয়ক। এতিয়া এইফালে 30টা সংগঠন আৰু এইফালে 70টা সংগঠন, দুইটা গ্ৰুপকে দেখিছো। তেওঁলোকৰ কিহৰ কাৰণে ভাগ হৈ আছে মই নাজানো। তেওঁলোকৰ হয়তো বেলেগ এইটো বজাৰ এইটো মোৰ ভাষাততো বজাৰেই হয়, গতিকে তেওঁলোকে কিহৰ কাৰণে বহি আছে নাজানো। কিন্তু তেওঁলোকে এনেকুৱা এটা ধৰণৰ অপপ্ৰচাৰ চলাইছে যে এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে কাটাতাৰৰ সিফালে লাখ বিদেশী ৰৈ আছে। বাৰিষাৰ বান অহাৰ দৰে যেনেকে বান ভাঙি চিঙি আহে তেনেকে চব ঢপলিয়াই আহিব, গোটেই অসমীয়া গোটেই ঘৰে দুৱাৰে সোমাই কৃষ্টি সংস্কৃতি সকলো ধূলিসাৎ কৰি দিব। এইটো এটা সম্পূৰ্ণ বোকাত মিছা কথা, অপপ্ৰচাৰ, অপভ্ৰংশ আৰু ন্যস্ত স্বাৰ্থ জড়িত কিছুমান ব্যক্তিৰ দ্বাৰাহে এনেকুৱা ধৰণৰ প্ৰচাৰ চলাই থকা হৈছে। এতিয়া এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কি? সংশোধনী বিধেয়কখনটো কিবা এটা থাকিব লাগিব, নাগৰিকত্ব আইন থাকিব লাগিব, তাৰ পিছতহে সংশোধনী আহিব। একো যদি নাথাকাকে সংশোধনী হয় কেনেকে হ'ব? কি বস্তু হ'ব? এনে আৰু দেখা যায় যে বহুত লোক আহিছে প্ৰতিবাদ কৰিবলৈ, তাৰ কিন্তু গৰিষ্ঠ সংখ্যক লোকে নাজানে নাগৰিকত্ব সংশোধনী বিধেয়ক কি। আৰু ইয়াৰ পৰা খাই নাই পিন্ধে ইয়াৰ পৰা কি অসমীয়াৰ লোকচান হ'ব, কি লাভ হ'ব, একো নাজানে কোনো। কাৰণ এইটো জানিবলৈ দিয়া নাই। এই নেতাসকলে কিন্তু জানে লাভ হ'ব নে লোকচান হ'ব, সকলো জানে। কিন্তু প্ৰতিবাদকাৰীসকল, সংগঠনৰ গ্ৰাছৰুটৰ কৰ্মীসকল, সৰ্বসাধাৰণ ৰাইজে কিন্তু এই কথাটো জানিবলৈ দিয়া হোৱা নাই। এইটো একপক্ষীয়ভাৱে সংবাদ মাধ্যমেও কিন্তু একপক্ষীয়ভাৱে ৰাইজক এটা অন্ধকাৰত ৰখাৰ যেন আমাৰ অনুমান হৈছে। যেনেদৰে 90%, 80% এনেধৰণে শতাংশই প্ৰতিবাদকাৰীসকলক ভগাই থকা হৈছে, কিন্তু গৰিষ্ঠ সংখ্যকে কিন্তু এতিয়াও নিউট্ৰেল হৈ আছে।
আৰু এই শক্তি প্ৰদৰ্শনৰ এটা ৰাজনীতি চলি আছে, আমাৰ ইমান শক্তি আছে, আমাৰ ইমান শক্তি আছে, আৰু আন্দোলন কৰাৰ এটা প্ৰতিযোগিতা চলি আছে, লগতে অপপ্ৰচাৰৰ এটা প্ৰতিযোগিতা। কাশ্যপ চৌধুৰী, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি যিহেতু এই সমগ্ৰ আন্দোলন যেতিয়াৰ পৰা আৰম্ভ হৈছিল, প্ৰতিবাদ যেতিয়াৰ পৰা আৰম্ভ হৈছিল, আপুনি সন্মুখৰ পৰা এই প্ৰতিবাদক নেতৃত্ব দিছে বা আপুনি SFI হৈ আপুনি আন্দোলন যথেষ্ট সক্ৰিয়ভাৱে জঁপিয়াই পৰিছে। গতিকে বিশ্বজিতে যিখিনি কথা ক'লে, আচলতে ৰাইজে নজনাকৈ মানুহ ওলাই আহিছে বা তেওঁ যেনেদৰে ক'লে যে 5% বা খুব 10% হ'ব, আচলতে তেওঁৰ যুক্তিক আপুনি মানি ল'ব নে খণ্ডন কৰিব? নাই, এইটোতো মানি লোৱাৰ কথাই নহয়। বিষয়টো হৈছে যে কিমান আহিছে মানুহ, কি হৈছে, তাতকৈও বিষয়টো গুৰুত্বপূৰ্ণ হৈছে যে এই যে বিধেয়কখন এইখন অসমৰ পক্ষত জানো হয়, অসম তথা ভাৰতবৰ্ষৰ পক্ষত। এই বিধেয়কখন একদমেই ভাৰতবৰ্ষৰ অসমৰ পক্ষত নহয়, কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ যি মৌলিক গাঁথনি, যাক আমি কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ, ধৰ্মনিৰপেক্ষতাৰ যিটো প্ৰশ্ন, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ, সেই বিষয়টোতে এই বিধেয়কখনে আঘাত আনিছে। আৰু এইটো যদি হয়, এই যদি মৌলিক গাঁথনিৰ ওপৰত যদি আঘাত আনে, সংবিধান যদি পৰিৱৰ্তন হয়, তেন্তে ভাৰতবৰ্ষৰ যি শৃংখলা, একতা, ঐক্য, এই সকলোবিলাক বিনষ্ট হৈ যাব, আৰু যিটো আমি কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰোঁ। দ্বিতীয় বিষয়টো হৈছে, তেওঁ কৈছে যে বহুত বাংলাদেশী নাহে, কিবা কিবি এই বিষয়বিলাক তেওঁলোকে অহৰহ প্ৰচাৰ কৰি আছে, কিন্তু বিষয়টো এইটো নহয়। বিষয়টো আছিল যে তেওঁলোকেও অসম চুক্তিক সমৰ্থন কৰিছিল। এই বিজেপিয়ে এতিয়া যি বিৰাটকে কৈ আছে, এই বিজেপিয়েও কিন্তু অসম চুক্তিক মানে সমৰ্থন কৰিছিল, আৰু সমৰ্থন কৰিয়ে তেওঁলোকে কৈছিল যে 1971 চনৰ 24 মাৰ্চ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ, আৰু সেইটো যেতিয়া ঐক্যমত হৈ গ'ল, এতিয়া NRCৰ জৰিয়তে যেতিয়া বিদেশী সমস্যা এটা সমাধানৰ দিশে গৈ আছিল, এতিয়া এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ধ্বংস কৰি পেলাই এটা নতুন মানে কাট অফ ডেট তেওঁলোকে আনিব বিচাৰিছে, আৰু যাৰ জৰিয়তে এনেকুৱা কিছুমান তেওঁলোকে নতুন নতুন তাত কথা সন্নিৱিষ্ট কৰিছে যে আগতে 11 বছৰ থাকিব লাগিছিল, এতিয়া 6 বছৰ হ'লে হয়। এনেকুৱা ধৰণৰ বিষয়বিলাকৰ জৰিয়তে গোটেই প্ৰক্ৰিয়াটো শিথিল কৰি দিব বিচাৰিছে, আৰু এনেকুৱা নিশ্চিতভাৱে তাত যিবিলাক মানুহ আছে, এই প্ৰক্ৰিয়াটো যদি শিথিল কৰা হয়, তাৰ আগতে তেওঁলোকে ভিজিআৰ এই বিষয়বিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ শুধৰণি আনিছে, আৰু এই শুধৰণিবিলাকৰ জৰিয়তে তেওঁলোকে যি বাংলাদেশী নাগৰিকক ইয়াতে সংস্থাপন দিয়াৰ কথা হৈছে। তেওঁলোকে বাৰে বাৰে যেনে আওকিয়াকৈ যিমানবিলাক কথা নকওঁ কিয়, কিন্তু মূল বিষয়টো হৈছে তেওঁলোকে বাংলাদেশী নাগৰিকক ইয়াতে সংস্থাপন দিয়াৰ বাবে উঠি পৰি লাগিছে, যিটো কেতিয়াও গ্ৰহণ কৰা নহ'ব কোনোপধ্যে। অসমৰ মানুহে এই ক্ষেত্ৰত গ্ৰহণ কেতিয়াও নকৰে, যিটো ক্ষেত্ৰত আমি বিৰাটেই গুৰুত্ব দিব লাগিব। অহৰহ এওঁলোকে এটা প্ৰচাৰ চলাইছে মানুহক বিভাজিত কৰা। তেওঁলোকে জনগোষ্ঠীৰ জনজাতিকৰণে হওক, 6 শিডিউল দিয়াৰ কথা, মানে 6 নম্বৰ অনুচ্ছেদ কৰাৰ ক্ষেত্ৰতে হওক, এই সকলোবিলাক কৰাৰ জৰিয়তে, আৰু হিন্দু মুছলমান ডাইৰেক্টলি হিন্দু মুছলমান কৰাৰ মাজেদি তেওঁলোকে মানুহক ভাগ ভাগ কৰিব বিচাৰিছে। মানুহৰ যি একতা 1971 চনৰ 24 মাৰ্চ ভিত্তিবৰ্ষ যি একতা আছিল, এই একতাটো থান বান কৰিব বিচাৰিছে। সেইকাৰণে আমাৰ ৰাইজলৈ অনুৰোধ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে, অসমীয়া, বঙালী, বড়ো, কাৰ্বি, সকলো হিন্দু মুছলমান সকলোৱে ঐক্যবদ্ধভাৱে আমি যি একতাৰে এই অসম চুক্তি স্বাক্ষৰিত কৰিছিলোঁ, মানি লৈছিলোঁ, সেই তাৰ ভিত্তিত আমি এই বিদেশী সমস্যা, সকলোৰে সমস্যা, এই সমস্যাটো সমাধানৰ বাবে আগবাঢ়ি যাব লাগিব। মিন্ময় বৰুৱা ডাঙৰীয়া, আপোনাৰ পৰা এগৰাকী নিৰপেক্ষ ব্যক্তি হিচাপে, এগৰাকী যুক্তিবাদী তাৰ্কিক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিম, আচলতে এই বিধেয়কখনৰ যদি গৃহীত হয় আৰু কাৰ্যকাৰী হয়, তেনেহ'লে ইয়াৰ প্ৰভাৱ অসমত কেনেধৰণৰ হ'ব বুলি আপুনি ভাবে? নিশ্চয়কৈ মোৰ আচলতে হাঁহি উঠিছে কথা এটা, যে তেওঁ প্ৰথমতেই ক'লে যে যিসকলে ইয়াৰ বিৰোধিতা কৰি আছে তেওঁলোকে আচলতে ভালদৰে নাজানে, মানে আমি চব যোনখিনি বিৰোধিতা কৰি আছে, আমি নিজকে বাদ দিছোঁ, বাকী অসমৰ ৰাইজৰ কথা কৈ চাইছোঁ, সকলো মানে মূৰ্খ। প্ৰথম কথা কৈছোঁ, এক মিনিট মোক কথাটো কৈ লওক না, আপুনি কওঁতে মই মতা নাই, মোক কৈ ল'ব দিয়ক। আপুনি দ্বিতীয়টো কথা ক'লে যে তেওঁলোকে নাজানে, হয়তো জনা উচিত, মানে আপুনি জানে। যদি আপুনি জানে, মই কোৱাৰ পিছত অকণমান কৈ দিব, আমাৰ ৰাইজেও চাই আছে, সকলোৱে চাই আছে, একচুৱেলি নাগৰিকত্ব সংশোধনী বিধেয়কখন কি হয়, কেনেকৈ ফলপ্ৰসূ হ'ব। চালে বেৰে কথা ক'বাই ইয়াত সময় নষ্ট কৰা আমাৰ কাৰোৰে কোনো উদ্দেশ্য হোৱাটো উচিত নহয়। এটা 3 নম্বৰ কথা, না আমাক মুছলমান বাংলাদেশী লাগে, না আমাক হিন্দু বাংলাদেশী লাগে। আমাৰ যোনখিনি মানুহ আছে, আমাৰ মানুহখিনিৰ যি সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰিব লাগে। তেওঁৰ নাগৰিকত্ব সংশোধনী আইন 1955 এটা কথা কৈছিলে যে আমি সকলোৱে জানো যে 6টাকৈ মাইনৰিটি গ্ৰুপৰ যদি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তান, তাত যদি কিবা তেওঁলোকে এক্সপ্লইটেশ্যন হৈছে বা তেনেকুৱা ধৰণৰ কিবা হৈছে, তেওঁলোকক যিকোনো সময়তে ভাৰতবৰ্ষত আনিব। তাতে এটা কথা আছিল, মুছলিম কোনো ধৰণৰ তাত ইনক্লুড হোৱা নাছিল এটা গোষ্ঠীটো। মই এতিয়া মুছলমানসকলৰ কথা কৈ পেলাই ইয়াৰ কোনো ধৰ্মৰ ভিত্তিত কোনো তৰ্ক কৰিব বিচৰা নাই, কিন্তু এটা কথা কৈ দিব বিচাৰিছোঁ, এতিয়া যি আজি আমাৰ অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে
যিকোনো সময়তে হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিছে ইমানে যদি আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰে তাতোতকৈ ডাঙৰ কথা এটা কৈ থব বিচাৰিছো মই এজন নিৰপেক্ষ দৰ্শকৰ ভিত্তিত এইখন অসমৰ এটা টেলিভিছন চেনেলত এটা টক শ্ব' হৈ আছিল প্ৰণয় বৰদলৈ ছাৰৰ সৈতে তেতিয়া যোনজন বিজেপিৰ এজন যিজন স্পোক্স পাৰ্চন তেওঁ নামটো মই হয়তো পাহৰিছো তেওঁ মুছলমান এজন ব্যক্তি তেওঁ কৈছিলে যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ ইফালে কমল কুমাৰ মেধিদেৱে কৈছিলে যে আপুনি মুছলমানৰ নামত গাদ্দাৰ মই কিয় কৈছো কৈ আছো এই যিবোৰ হৈ আছে আজি আমি কোট ফোকাস কৰিব লাগে সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 খনে অসমৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ক্ষেত্ৰত কি আনিব তাৰ ক্ষেত্ৰত কি কৰিছে আজি কংগ্ৰেছ বিজেপি যিমান দল আছে সবে মিলি কি কৰিছে নিজৰ বেনিফিটৰ কাৰণে আজি সম্পূৰ্ণৰূপে পলিটিকেলাইজ কৰি দিছে আৰু এটা কথা মই ক'ব বিচাৰিছো যে এইবিলাক আচলতে কৰাটো কোনো উদ্দেশ্য নাই বা এটো কৰিব নালাগে এতিয়া আমাক আচলতে বুজাব লাগিছিল মানুহকে যে কিমানখিনি ভাল হ'ব কিমানখিনি বেয়া হ'ব আপুনি সুধিছে যে কি বেয়া হ'ব মই এটা কথা কৈছো যদি ধৰ্ম ভিত্তিতে যদি আপোনাক খুদুৱাই দিছো মই কি বেয়া হ'ব খুদা নাই প্ৰভাৱ কেনে ধৰণৰ হ'ব ভাল বেয়া মই নিশ্চয় ঠিক আছে মই কৈ আছো আপোনাক যে এতিয়া প্ৰথমে এটা কথা ক'ব বিচাৰো যে হিন্দু মুছলিম আপুনি দেখিছে বৰা ব্ৰহ্মপুত্ৰ বুলি এতিয়া কোন সব হিন্দু মুছলিম হৈ গৈছে এটা কথা যদিহে 42nd এমেন্ডমেন্ট 1976 সেকুলাৰ শব্দটো সোমাইছিলে ধৰ্ম নিৰপেক্ষতা তেনেহলে যত আপোনালোকে 1955 ত কৈ দিছিলে মানে মুছলিম কোনো ধৰণৰ নাই তাতে মানে এটা কথা কৈছে অলপ বায়াস হোৱা নিচিনা লাগিছিল এক কল তেতিয়া পিছত সংশোধনী কৰি আপোনালোকে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব কিয় নিদিলে আজি এটো গুৰুত্ব দিব লাগে যে যিটো সময়ত মুছলমান বাংলাদেশী ভাৰতবৰ্ষত সোমাই আছে অহৰহে তালক আমি হিন্দুখিনি আকৌ আনি পেলাই হিন্দু বাংলাদেশী নহওক কিয় আমি কিয় বুজালম সেকেন্ড কথা আমাৰ যি ভাষিক গাঁথনি আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব মই কৈছো আজি যদি মই নিউট্ৰেল হিচাপে কৈছো মই এটো কাৰণে নিউট্ৰেল বুলি কৈছো মই বিজেপি বা কংগ্ৰেছক আনি পেলাই এই ক্ষেত্ৰত কোনো আলোচনাত বহিব বিচৰা নাই মই ক'ব বিচাৰিছো যদি আহে ত্ৰিপুৰা নিচিনা অৱস্থা হ'ব 1884 most probably 1884 প্ৰথম আহিব আৰম্ভ কৰিছিল বেংগলীটা এতিয়া 31% কেৱল নিজৰ ত্ৰিপুৰীবাসী আছে বাকিখিনি বেংগলী মানুহ চিফ মিনিষ্টাৰ জনো বেংগলী মই আৰু আমাৰ আপুনি আচৰিত হ'ব যে আমাৰ যিসকল বেংগলী বন্ধু বান্ধৱ আছে তেওঁলোকক কেতিয়াও নিবিচাৰে যে বাহিৰৰ পৰা আহি পেলাই ইয়াত বহক কিন্তু বৰা উপত্যকাত কি হৈ আছে সেই কথাটো আচলতে বুজি পোৱা নাই এওঁলোকৰ নিচিনা মানে ভালকে বুজি পাব যে আচলতে তাত হৈছে কি ৰাজনীতিটো কেনেকুৱা আৰু কেনেকুৱা ধৰণে কি হৈ আছে তেওঁলোকৰ নিচিনা মানুহে বুজি পাব আৰু মই তাক সুধিব বিচাৰিছো আপুনি কি বুজাব বিচাৰিছে মানুহক যে আচলতে এইখন বিধয়ে কেনেকৈ সহায় কৰিব টু দি পইণ্ট আপুনি সকলোকে কওক যোনখিনিয়ে চাই আছে ইয়াত কোন ধৰণৰ অযথা সময় নষ্ট কৰা কোন ধৰণৰ কথা আহি নপৰে হয় মই নেটৰ ওচৰলৈ আহিব বিচাৰিছো আপুনি এগৰাকী সাংবাদিকতাৰ ছাত্ৰ তথা আপুনি এগৰাকী তাৰ্কিক বিশ্বজিত কথা প্ৰথমতে উত্থাপন কৰিছে যে একাংশ সংবাদ মাধ্যমে এক বায়াস পৰিৱেশলৈ কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে আপুনি কি ভাবে এজন সাংবাদিকতাৰ ছাত্ৰ হিচাপে সঁচাকৈ সংবাদ মাধ্যমে নিজৰ ভূমিকা পালন কৰিছে নে বায়াস ভূমিকা পালন কৰিছে সংবাদ মাধ্যমৰ ভূমিকাটো তেওঁ এটা কথা কৈছে তেওঁ দল সংগঠনৰ কথাও কৈছে যে কোনোবাই কয় বাংলাদেশীখিনি কাটাতাৰ ৰিপৰ্ট আছে বানপানী অহাৰ নিচিনাকৈ গুচি আহিব সেইটো অপপ্ৰচাৰ বুলি মই কওঁ সেইটো এটা অপপ্ৰচাৰ যদি কোনোবাই চলাইছে সেইটো ভুল হৈছে প্ৰথম কথা হ'ল অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন ভাষা ভাষী সংস্কৃতি হিন্দু মুছলিম সকলো বিভেদ পৰিহৰি এটা মানে অসমীয়া বৃহত্তৰ অসমীয়া জাতি হিচাপে গঢ় লৈ আহিছে যুগান্তৰ ধৰি কিন্তু এই সময়ত আচলতে হিন্দু মুছলিমৰ কথাটো মোৰ মতে আহিবলগীয়া নাই কাৰণ অবৈধ বিদেশী অসমীয়াৰ অস্তিত্ব ইতিমধ্যে সংকট পেলাইছে দেশী অবৈধ প্ৰব্ৰজনকাৰী আহিয়া আছে কিন্তু আমি জানো ভাষা সংস্কৃতি মাটি বেদখল সত্ৰৰ মাটি বেদখলৰ পৰা ইত্যাদি কৰি আছে তেনেস্থলত প্ৰয়োজন আছিলে যেটো 855 জন অসমীয়াৰ তেজৰ মূল্যৰ বিনিময়ত চলি হৈছিলে 71 চনৰ পিছত যেতিয়া অসম বাংলাদেশ অসমত সংস্থাপন দিয়া নহ'ব অসম চুক্তি এতিয়া প্ৰশ্ন উপস্থাপন 51 কিয় নকৰিলে মানিলে 51 নকৰিলে 71 কৰিলে কিন্তু এতিয়া যে বিজেপি চৰকাৰ যিখন বিধেয়ক সেই বিধেয়কখন 14 কৰিব বিচাৰিছে গতিকে আমাৰ কথাটো হ'ল অন্তত জাতিটো যদি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে 71 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰতিজন মানুহ হিন্দু মুছলিম উভয়ৰে আমাৰ কোনো কথা নাই তেওঁলোক বিদেশী গতিকে সেই বিদেশীখিনিক অসমৰ পৰা বিতাড়িত কৰক কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰে প্ৰেছাৰ দিয়ক যে প্ৰত্যাৱৰ্তন চুক্তি কৰিব লাগে অসমীয়া জাতিটো তেতিয়াহে সুৰক্ষিত হ'ব যদি ভূমি অধিকাৰ সুৰক্ষিত হয় যদি সম্পদৰ অধিকাৰ সুৰক্ষিত হয় তাকে নকৰি আকৌ অবৈধ বিদেশী যেটো বাংলাদেশ বা পাকিস্তান আফগানিস্তানৰ পৰা আহি অসমত আছে বা ভাৰতবৰ্ষত আছে সেইখিনি সংস্থাপন দিব কিন্তু এজনক হলেও কিয় সংস্থাপন দিব গতিকে এজনক যদি সংস্থাপন দিয়ে সি কিন্তু জাতিৰ পৰিপন্থী গতিকে এজনকো নহয় তেওঁ লগক হিন্দুৱে হওক তেওঁ লগাৰ পৰা মুছলিমে হওক কাৰণ হিন্দু মুছলিম উভয়ৰে আমি কথাটো হলে বাংলাদেশী কোনো ধৰণৰ আমি জাত পাত আমি কেতিয়া বিচাৰ কৰিবলগীয়া নাই গতিকে এজনকো যদি সংস্থাপন দিয়ে জাতিৰ পৰিপন্থী গতিকে আমাৰ জাতিটো যদি জীয়াই ৰাখিব লাগে তেতিয়াহ'লে
যেহেতু অসমীয়া জাতিটো ইতিমধ্যে অস্তিত্বৰ সংকটত পৰিছে, চবেই কৈছে মাটি বেদখল ভূমি বেদখল হৈছে, গতিকে এনেকুৱা কথা নহয় যে ঘৰত নিগনি হলে আপুনি আকৌ নিগনিখিনি উপদ্ৰৱ হব বা ৰক্ষা কৰিবলৈ আপুনি হাঁহ পানী পুহিব, তেনেকুৱা ধৰণৰ কথাটোতো অপ্ৰাসংগিক। গতিকে নিগনি বেছি হলে হাঁহ পানী পোহাৰ কোনো যুক্তি যেনেকে নাই, ঠিক তেনেকে মানে মুছলিম মানুহৰ উপদ্ৰৱ হৈ আছে বা অবৈধ মুছলিমে উপদ্ৰৱ কৰি আছে বুলি হিন্দু বিদেশী সংস্থাপন দিব, তেনেকুৱা ধৰণৰ কথাটো হ'ব নালাগে। গতিকে আমাৰ জাতিৰ উন্নয়নৰ স্বাৰ্থ বা জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত হিন্দু মুছলমান উভয়ৰে যিসকল বিদেশীত আছে তেওঁলোকক অন্ততঃ প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে অসমৰ পৰা বিতাড়িত কৰাৰ চেষ্টা কৰক। সেইটো আমাৰ দাবী নহয়। এই 855 জন মানুহে ইতিমধ্যে মৰি গ'ল সেই কথাটো কৈ, তেওঁলোক শ্বহীদ হ'ল। তাৰপিছত আকৌ এতিয়া যদি একেটা কথা আহে, গতিকে আৰু এটা কথা কওঁ, তেওঁ যিখিনি কথা কৈছে কোনোবাখিনি সেই কথাখিনিৰ আউটত মই এটা কথা ক'ব বিচাৰো, কিন্তু আমি হয়তো তেওঁলোকে বাৰে প্ৰতি কোনোবাখিনি কয় আমি আৱেগিক, কোনোবাখিনি আমি বেছি আন্দোলন কৰিছোঁ, কোনোবাই 1,90,00,000 লাখৰ কথা কৈছে, এইবোৰ ডাটা মই নাজানো সঠিকভাৱে ভুল বা কোনো বাংলাদেশী ৰৈ আছে আহিব হেঁচা মাৰি, সেইবিলাক অবান্তৰ কিছুমান কথা কয়। কিন্তু যিয়ে নহওক অন্তত জাতিৰ সুৰক্ষাৰ স্বাৰ্থত মানে প্ৰতিজন মানুহে যদি কোনোবাই আন্দোলন, যিসকলে আন্দোলন কৰি আছে তেওঁলোকে মই ভাবো যে অকল কোনোবা দল সংগঠনৰ কাৰণে আন্দোলন কৰিছে বুলি মই নাভাবো, কাৰণ ছাত্ৰ সমাজে এই মন্তত ওলাই আছে। তেওঁলোকৰ কোনো কৃষক মুক্তি, কোনোবা কংগ্ৰেছ, কোনোবা বিজেপি, কোনোবা এজিপিয়ে প্ৰেচাৰ দিয়া নাই যে তুমি ওলাই আহা, শ্ৰেণী বৰ্জন কৰিবলৈ কাৰোবাক প্ৰেচাৰ দিয়া নাই। গতিকে তেওঁলোক নিজাববীয়াকৈ ওলাই আহিছে। গতিকে আন্দোলনটো অন্তত তেতিয়ালৈকে আৰু মই ভাবো যে অসমত চলাওক যেতিয়ালৈকে আমাৰ সেই বিদেশীসকলক বিতাড়িত কৰা নহয়, কিন্তু অহাটোতো আমি কোনো কাৰণেই আমি নাভাবো যে এটা গ্ৰহণযোগ্য হয়। হয়, মই দীপজ্যোতিৰ ওচৰলৈ যাব বিচাৰিম। দীপজ্যোতি আমাৰ শিৱসাগৰৰ পৰা ফোন ইনত উপস্থিত আছে। হয় দীপজ্যোতি, হেল্ল'। হয় দীপজ্যোতি, আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো। আপোনাৰ পৰা জানিব বিচাৰিম যি বিষয় উত্থাপন হৈছে আচলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে, যে একাংশই কৈছে যে বাংলাদেশৰ পৰা হিন্দু নাগৰিকসকলক আনি অসমত যি কমুৱা মুছলমানসকলৰ বা এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ যি উপদ্ৰৱ বৃদ্ধি পাইছে বা সংখ্যালঘু হ'ব বিচাৰিছে কেইবাটাও সমষ্টি, সেই সম্পৰ্কে ৰক্ষা কৰিবলৈ তেনে নাগৰিকক আনিব লাগে বুলি একাংশই প্ৰচাৰ চলাইছে। আপুনি কি ভাবে? আচলতে সঁচাকৈ নেত্ৰই যিটো অতি প্ৰাসংগিক এটা বিষয় বা গুৰুত্বপূৰ্ণ বিষয় এটি উত্থাপন কৰিছে, নিগনি মাৰিবলৈ সাপ আনি পোহাটো এক হাস্যকৰ বিষয় বুলি তেওঁ কৈছে। গতিকে আপুনি কি ভাবে এই সম্পৰ্কে? প্ৰথম কথা হ'ল আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত, বুজিছেনে? হয় হয় শুনিছো। আমি ইতিমধ্যে দেখিছো যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ আন্দোলন বৰ্তমান সময়ত হৈ আছে, আৰু এনে এটা প্ৰেক্ষাপটত আজি আমি এজন গণতান্ত্ৰিক মানসিকতাৰ নাগৰিক হিচাপে প্ৰথমতে আমি চৰকাৰী দলৰ সন্মানীয় সদস্যসকল যিসকলে আমাৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছে তেওঁলোকক আমি প্ৰশ্ন কৰিব বিচাৰিছো, তেওঁলোকৰ এই গণতান্ত্ৰিক সত্তাখন আছে। তাৰপিছত দ্বিতীয় কথা হ'ল ধৰ্ম নিৰপেক্ষতাৰ কথা। আমাৰ সংবিধানত স্পষ্টভাৱে ধৰ্ম নিৰপেক্ষতাৰ কথা উল্লেখ কৰা হৈছে, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে কিয় যিটো সময়ত তেওঁলোকে কৈ আছে যে অসমৰ অসমীয়া মানুহে নাগৰিকত্ব সংশোধনী বিধেয়কখন বুজি পোৱা নাই, সেইটো সময়ত অসমীয়া মানুহক তেওঁলোকৰ প্ৰয়োজন আছে বুলিহে তেওঁলোকে বুজাই দিব লাগে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন এনেকুৱা ধৰণৰ কথা। কিন্তু তেওঁলোকে কিয় মানে এটা ধৰ্মৰ কথা তেওঁলোকে সদায় তেওঁলোকে নিজৰ পক্ষপাতিত্ব কৰিবলৈ বিচাৰিছে আৰু তেওঁলোকে ইয়াক সংস্থাপন কৰিবলৈ বিচাৰি আছে। আজি আমি এই মুহূৰ্তত মনত পেলাব লাগিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সময়ত কৈছিলে যে অসমৰ পৰা পানী কুকুৰা বান্ধি বিদেশীসকল গুচি যাব। আজি হঠাৎ কিয় আজি এইখিনি মানুহ ইয়াৰ পৰা বাংলাদেশী নাইকিয়া হৈ গ'ল? কিয় হঠাৎ এইখিনি মানুহৰ প্ৰতি তেওঁলোকৰ মানে প্ৰীতি জাগি উঠিলে? আজি তেওঁলোকক আমি মনত পেলাই দিব লাগিব 1947 চনত বাংলাৰ ভাষীসকলে পৃথক বাংলাদেশ গ্ৰহণ কৰিছিলে, আৰু সেইখিনি মানুহক লৈ যদি অসমৰ জাতীয়তা বা বৃহত্তৰ অসমীয়া জাতি ৰক্ষাৰ কথা তেওঁলোকে কয়, তেওঁলোকে জানে যে কিয় বাংলা ভাষীসকলে পৃথক বাংলাদেশ গ্ৰহণ কৰিছিলে। পৃথক বাংলাদেশ গ্ৰহণ কৰাৰ মূল উদ্দেশ্যটো হৈছিলে এই সময়ত পাকিস্তানত উৰ্দু ভাষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে পৃথক যি ভাষিক জাতীয়তাবাদ, বাংলা ভাষাৰ প্ৰতি যি ভাষাৰ প্ৰতি তেওঁলোকৰ আদৰ বা প্ৰীতি, সেইটো কাৰণে তেওঁলোকে পৃথক বাংলাদেশ গ্ৰহণ কৰিলে, আৰু সেই পৃথক বাংলাদেশীসকলক থৈ পিনি আহি আজি অসমত অসমীয়া বৃহত্তৰ অসমীয়া য'ত বৰ্তমান সময়ত আমাৰ অসমীয়া জাতি জনজাতিসকলৰ মাজত এটা সমন্বয় ৰক্ষা কৰি অসমীয়া জাতি ৰক্ষা কৰিব লাগিছিল। এই সময়ত আজি বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ নিচিনা বিধেয়কৰ জৰিয়তে লাখ লাখ বাংলা ভাষিক বা বাংলাদেশীসকলক সংস্থাপন কৰাৰ কথা আনিছে।
হয় হয় আপোনাৰ ওচৰলৈ আহিম আকৌ মই এইবাৰ বিশ্বজিৎ খাউণ্ডৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিশ্বজিৎ ডাঙৰীয়া এই 4গৰাকী বক্তাই যিখিনি কথা ক'লে আচলতে তেওঁলোকে একপক্ষীয়ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক তেওঁলোকে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে বা নালাগে বুলি তেওঁলোকে ক'ব বিচাৰিছে মৃন্ময়ে যিখিনি প্ৰশ্ন উত্থাপন কৰিলে বা আমাৰ ফোন ইনত থকা আমাৰ দীপজ্যোতি গগৈ ডাঙৰীয়া যিখিনি কথা ক'লে যে বঙালী ভাষীসকলৰ যি জাতীয়তাবাদ সঁচাকৈ মই যদি ব্যক্তিগতভাৱে কওঁ যে অসমীয়াসকলৰ বঙালী ভাষীসকলৰ পৰা জাতীয়তাবাদ শিকিব লাগে কাৰণ তেওঁলোকে কিন্তু কেতিয়াও নিজৰ ভাষাটো এৰি নিদিয়ে তেওঁলোকে সদায় ভূপেন্দ্ৰ সংগীতক তেওঁলোকে নুশুনা নহয় শুনে কিন্তু তেওঁলোকৰ সদায় প্ৰিয় কিন্তু ৰবীন্দ্ৰ সংগীত এয়া তেওঁলোকৰ জাতীয়তাবাদ গতিকে আমি কেনেদৰে আশ্বস্ত হ'ব পাৰোঁ যে অদূৰ ভৱিষ্যতে আপুনি কোৱাৰ দৰে যদি আমি এক মুহূৰ্তৰ বাবে ধৰি লওঁ যে অসমত খিলঞ্জীয়াসকল ভৱিষ্যত সুৰক্ষিত নহয় আমি বাহিৰৰ পৰা নাগৰিক আনি সুৰক্ষিত কৰিব লাগিব আচলতে কেনেদৰে সুৰক্ষিত হ'ব প্ৰথমতে কওঁ কাশ্যপ চৌধুৰী ডাঙৰীয়াই বাৰে বাৰে অসম আন্দোলনৰ কথা অৱতাৰণা কৰিলে কাশ্যপ চৌধুৰী ডাঙৰীয়াই প্ৰতিনিধিত্ব কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন ভাৰতীয় নহয় ভাৰতৰ আৰু SFI এজন ব্যক্তিয়ে বাৰে বাৰে অসম আন্দোলনৰ কথাটো কোৱা যুগুত নহয় কিয়নো ঐতিহাসিক অসম আন্দোলনত এই বামপন্থীসকলে তেওঁলোকৰ আৰাধ্য দেৱতা হীৰেণ গোহাঁইটো কিমান তাচ্ছিল্য কৰিলে তাৰ কোনো কথাই আজি আৰু উলিয়াব নিবিচাৰিছো এই বামপন্থীসকলে কেতিয়াও অসম আন্দোলনক সমৰ্থন কৰা নাছিলে আৰু তেওঁলোকে অসম আন্দোলনৰ বিষয়ে সকলোৱে জানে যে আমি অসম আন্দোলন আমি এটা কথাই কৈছিলো আৰম্ভণিৰ পৰাই যে 1971 চনৰ 24 মাৰ্চ বৃত্তিবৰ্ষ হ'ব লাগে আৰু আমি আৰম্ভণিৰ পৰা এৰি কৈ আমাৰ 50তকৈও বেছি মানুহ চলি আছে আৰু এইটোৱে দেখা গ'ল যেতিয়া অসম আন্দোলন যেতিয়া অসম চুক্তি ৰূপায়িত হ'ল তেতিয়া কিন্তু বৃত্তিবৰ্ষ 1971 চনে হ'ল সেইকাৰণে অসম আন্দোলন আমি এটা চেকচনৰ দৰে কৰিছিলোঁ আৰু আমি বিৰোধিতা কৰিছিলোঁ যে অসম আন্দোলনৰ আপোনালোকৰ কিছুমান মানুহ RSSৰ দ্বাৰা পৰিচালিত মানুহ কিছুমানে অসম আন্দোলনটো পৰিচালিত কৰি আছে আপোনালোকে এটা আন্দোলনৰ বিপৰীতে কৰিছিল আপোনালোকৰ নেতৃত্বতে মানুহবিলাকক হত্যা কৰা হৈছিল আপোনালোকে স্বীকাৰ আৰু তাৰ বাবে আমি কিছু প্ৰেক্ষাপটত অসম আন্দোলনৰ আমি বিৰোধিতা কৰা নাছিলোঁ কিছু প্ৰেক্ষাপটত আৰু শেষত কিন্তু সেইটোৱে গ্ৰহণ কৰা হৈছিল আৰু এতিয়াও আমি একমাত্ৰ আমিয়ে SFI এতিয়াও তাহানিও কৈছিলো এতিয়াও কৈছো যে 1971 চনৰ আৰম্ভণিৰ পৰাই যে এটা ষ্টেটতে আছে সেইটো হৈছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন আৰু তাৰ কাৰণে তেওঁ যিকোনো কথা ক'ব তাৰ কাৰণে আমি মই ভাল কথা কওঁ বেয়া কথা কওঁ মই কোৱাৰ পিছত উত্তৰ দিয়ক এই আপুনি বেয়া বেয়া কথা কৈ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা হিমন্ত বিশ্ব শৰ্মা কথা কয় আপোনালোকৰ নেতাবিলাকক দেখা হৈছে মানুহক গালি গালাজ কৰা বন্ধ কৰক আজিও আন্দোলনকাৰী মানুহবিলাকক খেতি মাৰিছে আপুনি উত্তৰ দিব আৰু বিশ্বজিতে কোৱা কথা মাৰ নাখায় তেন্তে ক'ব আপুনি অকলে যাওক আৰু ৰাইজৰ মাজত তেন্তে আপোনালোকে যদি মাৰ নাখায় এইবিলাক
আমি একচুৱেলি আমি মাৰ নোখোৱা শব্দবোৰ আমি বাদ দিব বিচাৰিম ৰাইজৰ যে বিৰাট ধৰণৰ ৰোগ হৈছে আপোনালোকক বাস্তৱতাটো দেখিছো আপোনালোকৰ এই ভ্ৰান্ত আদৰ্শৰ মুহূৰ্ত অসমৰ কথা চিন্তা কৰক একদম ক্ষুদ্ৰ স্বাৰ্থত এই কথাবিলাক এতিয়া সেইটো এক নম্বৰ হ'ল আৰু মৃন্ময় বৰুৱা ডাঙৰীয়া যিখিনি ক'লে তেওঁৰ অপপ্ৰচাৰৰ বলি হৈছে অপভ্ৰংশ তেওঁ কৰিলে মই যে ক'লো অলপ আগত তাৰ কথাখিনি অপভ্ৰংশ হ'ল আৰু প্ৰায় ইয়াত থকা প্ৰায় কিছুনে মানে 5 জনে এই বিৰোধে গৈছে বিধেয়কখনৰ মই অকলে সাপোৰ্ট কৰিছো মাৰফা 4 জন শুনা ফোন লাইনতো আছিলে তো আমি কেজন আপোনাৰ 4 জন বিৰোধে গৈছে আপুনি মানে শুনিবলৈ ধৈৰ্য তাৰ্কিক মানে প্ৰতিটো কথাটা আৰ্গুমেন্ট কৰে আপুনি শুনিব চেষ্টা কৰক কওক না আপুনি এতিয়া হ'ল এই বিধেয়কখন যে 1955 চনৰ যিখন আইন নাগৰিকত্ব আইন এই আইনখনক কেইবাবাৰো সংশোধন কৰিছে এতিয়া এই সৰকাৰখন অহাৰ পাছত এটা নাগৰিকত্ব আইনখন সংশোধন কৰিব বিচাৰিছে কৰি পেলাই দুটা সংশোধন কৰিব বিচাৰিছে এক নম্বৰটো হৈছে যে যেতিয়া ভাৰতখন দ্বিখণ্ডিত হৈছিল প্ৰথম আফগানিস্তান গ'ল তাৰ পিছত পাকিস্তান গ'ল পাকিস্তানৰ পৰা এটা ফালৰি কাটি আহিবলৈ বাংলাদেশ হ'ল আৰু এই দুইখন ষ্টেটৰ কাণ্ট্ৰিৰ পৰা পিছত 3 নম্বৰখনৰ পৰা তেওঁলোকৰ সেই কিখন ধৰ্মৰ ভিত্তিত ভাগ হোৱা ৰাষ্ট্ৰ আছিলে আৰু ভাৰতখন যেহেতু ঐতিহাসিকভাৱে সৰ্বধৰ্ম সমভাৱ মানে সকলো ধৰ্ম সমান আৰু ইয়াত এটা ৰাষ্ট্ৰীয় একাত্মতা বোধ সম্পন্ন এখন ৰাষ্ট্ৰ ইয়াত কোনো ধৰ্ম বৰ্ণ এনেকুৱা ধৰণৰ নাই গতিকে ভাৰতখন কোনো ধৰ্মকেন্দ্ৰিক ৰাষ্ট্ৰ নহলে কিন্তু সেই দুখন ৰাষ্ট্ৰ পিছত বাংলাদেশৰ তিনিখন ৰাষ্ট্ৰ ধৰ্মকেন্দ্ৰিক ইছলামিক ৰাষ্ট্ৰ হ'ল আৰু সেই তিনিখন ৰাষ্ট্ৰত যি 5টা বিশেষ ধৰ্মাৱলম্বী লোকক বিশেষভাৱে তাত উপদ্ৰৱ কৰা হৈছিল সেই সময়ত যিসকল লোক ধৰ্মৰ দ্বাৰা আক্ৰান্ত হৈ ভাৰতলৈ আহিব তেওঁলোকক নাগৰিকত্ব 11 বছৰ যদি অবৈধভাৱে থাকে 12 নম্বৰ বছৰত তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আপিল কৰিব পাৰিব আবেদন অবৈধভাৱে বিধেয়কখন অবৈধভাৱে নে শৰণাৰ্থী হিচাপে আছিল শৰণাৰ্থীভাৱে থাকে যদি অবৈধভাৱে 11 বছৰ থাকে অবৈধভাৱে শৰণাৰ্থীভাৱে যদি 11 বছৰ থাকে তেওঁলোকে 12 নম্বৰ বছৰ তেওঁলোকে নাগৰিকত্বৰ কাৰণে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আবেদন কৰিব পাৰিব তাৰ পিছত এই যে আহিব অহাৰ পিছত কোনো যেতিয়াই পাব মানে 2050 চনটো যদি আহে ন 61 চনত 2061 চনত সেইটো পাই যাব তেনেকুৱা ধৰণৰ এটা আছিলে এই চৰকাৰখনে আহি পেলাই কি কৰিব বিচাৰিছে যে 11 বছৰটো 6 বছৰলৈ আৰু 2014 চনৰ 31 ডিচেম্বৰ এটা কাট অফ ইয়াৰ মানে ই আহিব নোৱাৰা এটা বাট বন্ধ কৰি দিছে এটোটো এনেকুৱা ধৰণৰ কথা আৰু ইয়াতো প্ৰচাৰ চলাইছে অখিল গগৈ যে বাংলাদেশৰ সেইখিনিতে 1 কোটি 90 লাখ আছে দৌৰি আহিব আৰু এটা কথা এই 71 চনৰ কথা যে ওলাই আছিলে যেতিয়া অসম আন্দোলন চলিছিল অসমৰ ৰাইজে গণসংগ্ৰাম পৰিষদ সুদূৰ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ ৰাইজে যেতিয়া আন্দোলন কৰিছিল তেতিয়া এবাৰ ইন্দিৰা গান্ধীয়ে কৈছিল যে তোমালোকক 1960 চন বিদেশী বিতৰণৰ ভিত্তিবৰ্ষ কৰিলে আন্দোলনকাৰীসকলে মনা নাছিলে তাৰ পৰিপ্ৰেক্ষিতত 855 জন পাহুৱাল অসমীয়া ডেকা শ্বহীদ হৈছে কিন্তু এই 855 জন কিন্তু 71 চনৰ কাৰণে শ্বহীদ হৈছিল 1951 চনৰ কাৰণে শ্বহীদ হৈছিল ইন্দিৰা গান্ধীয়ে 60 চন দিয়াৰ পৰিৱৰ্তেও তেওঁলোকে কিন্তু 51 চন লাগিব বুলি তেওঁলোকে আন্দোলন কৰি আছিল আন্দোলন 1900 হয় কাশ্যপ হয় কিন্তু কি পৰিপ্ৰেক্ষিতত 1971 চনৰ সেই চনটো ভিত্তিবৰ্ষ হ'ল আমি নাজানো এটো প্ৰফুল্ল মহন্ত ডাঙৰীয়া জানিব আৰু প্ৰফুল্ল আপুনি ক'লে এতিয়া আমি কম কথাটো হৈছে যে প্ৰথম কথাটোৱে হৈছে 11 বছৰ অবৈধভাৱে নহয় শৰণাৰ্থী মানে আপুনি নকবই কথাটো শৰণাৰ্থী মানে চৰকাৰে গ্ৰহণ কৰিছে তাক তেওঁলোক ধৰ্মীয়ভাৱে উৎপীড়িত হৈছে প্ৰথম কোৱেশ্চনটো সেইটো
এতিয়া এওঁলোকে কৈ দিব বিচাৰিছে যে তাতে ধৰ্মীয় উৎপীড়ন হয়ে চলিয়ে আছে এইটো কোৱা নাই কোনো কোৱা নাই নহলে তেতিয়া ভালে কিয় আছে এই এখন কি দিছে না ধৰ্মীয় কথাটো আহিব নহয় আপুনি মাজতে কিয় কৈছে আপোনাক কথা পাতে ভুল ব্যাখ্যা কিয় আপুনি যিবিলাক ভুল ব্যাখ্যা কৰি আছে তেতিয়া আপোনাক কিবা কৈ আছে নেকি তাৰ পিছত দ্বিতীয় কথাটো তেওঁ যেটো কৈছে সেইটো হৈছে যে সকলোৱে একাউণ্ট আছে এইটো হৈছে তেওঁলোকৰ এটা চক্ৰান্ত মানুহবিলাকক আৰু পুনৰ ভাগ কৰাৰ আৰু পুনৰ অসমৰ মানুহক অশান্ত এটা পৰিৱেশলৈ ঠেলি দিয়া আন্দোলন যিয়ে নহওক আন্দোলনৰ শেষত সকলোবিলাক সংখ্যা লঘু সংখ্যা গুৰু আন্দোলনকাৰী সকলোবিলাক সংগঠনে কিন্তু এটা ঐক্যমতৰ ভিত্তিত অসম চুক্তি ৰূপায়িত কৰিছে স্বাক্ষৰিত কৰিছে আৰু সেইটো কি সেইটো হৈছে কিন্তু 1971 চনৰ 24 মাৰ্চ এতিয়া তেওঁ পুনৰ আকৌ সেই বিভাজনৰ ৰাজনীতি আকৌ তেওঁলোকে যেনেকৈ ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে তেনেকৈ এই ধৰণে নানান প্ৰকাৰে তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰি এতিয়া আকৌ তেওঁলোকে চনৰ ইফাল কৰিব বিচাৰিছে অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে তেওঁলোকে এই যে বিদেশী সমস্যাটো আমি এটা কথাই বুজিব লাগিব যে গোটেই বিদেশী সমস্যাটো এই বিদেশী সমস্যাটো যাতে এটা অনিৰ্দিষ্টকালীন সমস্যালৈকে ৰূপান্তৰিত হয় সেইটো কৰিব বিচাৰিছে আৰু এইটো কৰিছে এই কাৰণে যে তেওঁলোকে যে জাতি মাটি ভেটিৰ কথা কৈছিল বিৰাট অসমৰ পৰিৱৰ্তন আহিব কি পৰিৱৰ্তন আনিলে তেওঁলোকে একোই কৰিব নোৱাৰে বৰ্ডাৰত গৈ একোই কৰিব নোৱাৰিলে আন্দোলন কৰিছিল আমি দেখিছিলো বিৰাট আন্দোলন কৰিছিল যে কৈ পেলাই কৰিছিল তেতিয়া কিন্তু এতিয়া একো যেতিয়া কৰিব নোৱাৰিলে এতিয়া তেওঁলোকে এইবিলাক বিদেশী সমস্যাটো উলিয়াই আনিছে আৰু উলিয়াই আনি পেলাই একমাত্ৰ উদ্দেশ্যটো হৈছে বঙালী মানুহখিনিক তেওঁলোকে ভোট লোৱা নিৰ্বাচনৰ সময়ত এটা নিকৃষ্ট ৰাজনীতি আৰু তাৰ বাবে তেওঁলোকে উত্তৰ ভাৰতৰ যি ঐক্য সংহতি অখণ্ডতা এইবিলাক মানে শেষ হৈ গ'লে যাওক তথাপিতো তেওঁলোকৰ গান ভাল নাই এই হৈছে অখণ্ডতাৰ কথা কোৱা বিৰাট ডাঙৰ ভাৰতবৰ্ষৰ কথা কোৱা এই বিজেপি বিলাক তেওঁলোকে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে এইবিলাক বিশ্বতে যিটো বিষয় উত্থাপন কৰিছে তাৰ আগতে 11 বছৰ আছিলে এতিয়া 6 বছৰ কৰিব বা তাত আপত্তি কি যদি 6 বছৰে কৰে তাত আপত্তি কি যদি ভিত্তিবৰ্ষ 2014 চন কৰে বা 6 বছৰ আগতে 11 বছৰ আছিলে এতিয়া তেওঁলোকে 6 বছৰ কৰিব বিচাৰে তাত আপত্তিটো কি আপত্তিটো চাগ এইটোৱে এতিয়া কথাটো কৈছো 6 বছৰ যদি হয় ন তেতিয়া যিকোনো ধৰণে সোমাব চেষ্টা কৰিব আৰু এটা কথা 14 চন আৰু 1971 ৰ মাজত যিটো কনফ্লিক্ট আছে সেই কাৰণে ৰাইজ ওলাই আহিছে আচলতে আৰে ইনে 855 জন মানুহ আপুনি মৰি গৈছে বুলি ক'ব পাৰিব নেকি ইনে মৰি যোৱা নাছিলে আৰু 2014 চন আহিবলৈ কিমানখিনি বাংলাদেশী ইয়াত সোমাই যাব আপুনি এই কথা অনুধাৱন কৰিব পাৰিছে না আপোনাৰ ঘৰত গৈ যেতিয়া বাংলাদেশী সোমাব ন তেতিয়া অনুধাৱন কৰিব আৰু এটা 1 মিনিট আপুনি যি কৈছে আপোনাৰ হিমন্ত বিশ্ব শিকাইছে নেকি 1 মিনিট আপুনি শুনি লওক আপোনাৰ কিয় ধৈৰ্য নাই এতিয়া আপুনি শুনি লওক আপুনি 1 মিনিট আপুনি যে তেওঁ কৈ থাকিলে আপোনাৰ সুবিধা মোৰ সুবিধা শুনক আপুনি কৈছে যে যদিহে তেখেতসকলে শোষণৰ বলি হৈছে তেতিয়াহ'লে তেওঁলোকে ইণ্ডিয়াত আহিব পাৰে ভাৰতবৰ্ষ আহিব পাৰে কিন্তু এটা কথা জনাই থব বিচাৰিছো ভাৰতবৰ্ষৰ চৰকাৰখনে যে বাৰে প্ৰতি যে কৈ আছে যে বাংলাদেশত হিন্দুসকলক শোষণ কৰা আছে তেখেতসকলক অত্যাচাৰ কৰা আছে এতিয়ালৈকে সিদিনা আজিৰ পৰা দুদিন আগৰ আসাম ট্ৰিবিউনখন পঢ়িব তাত ৰলেণ্ডো গোমেজ বুলি যোনজন হিউমেন ৰাইটছৰ মিডিয়া অফিচাৰ তেওঁ কৈছে যে ভাৰতবৰ্ষৰ পৰা এতিয়ালৈকে হিউমেন ৰাইটছক আৰু ইউনাইটেড নেশ্যনত কোনো ধৰণৰ লিখিত এনেকুৱা ধৰণৰ কোনো দিয়া নাই যাৰ ভিত্তিৰ ওপৰত হিউমেন ৰাইটছে কাম কৰিব পাৰে অৰ্থাৎ আপুনি ভাবি লওক বাহিৰত ইউনাইটেড নেশ্যনক কোনো ধৰণৰ একো নথিপত্ৰ নিদিয়া বা একো নজনোৱাকৈ ইয়াত ভাৰতবৰ্ষত কৈ আছে যে তাত হিন্দুসকলক অত্যাচাৰ কৰা আছে আৰু এইবাৰ যোনখন 11 নম্বৰ যি তাতে যিখন পাৰ্লিয়ামেণ্ট আহিলে তাত এটা কথা আপুনি হয়তো নটিচ কৰা নাই যে 15 জনতকৈ অধিক হিন্দু তাত মেম্বাৰ হৈ আছে আৰু এটা কথা বুজি নাপালো যদিহে সেইসকলে নিজৰ যদি হিন্দু বুলি ভাবি নিজে যদি তেখেতসকলে নিজৰ ধৰ্মটোৰ প্ৰতি যদি তেওঁলোকৰ যদি কোনো ধৰণৰ আস্থা নাই যদি আস্থা থাকিলহেঁতেন তেতিয়া এই যিবোৰ হৈ আছে বাংলাদেশ গভৰ্ণমেণ্টে আজিলৈকে এই হৈ থকা যিবোৰ হিন্দুৰ ওপৰত অত্যাচাৰ যদি সঁচাকৈ চলি আছে তেতিয়াহ'লে কিন্তু সেয়া সমাধান কৰিব পাৰিলেহেঁতেন এতিয়া আপোনালোকে এটা কথা কওক আপোনালোকে সম্পূৰ্ণ ৰূপত এতিয়া যি অসম চুক্তি ৰাজীৱ গান্ধীৰ সময়ত যেতিয়া চাই লৈছিলে মানে আপোনালোকৰ মতে এইখন ভুৱা আছিল আপোনালোকৰ মতে এইখন হ'ব নালাগিছিল নে এতিয়া চৰকাৰখনে যি কৰিছে সেইটোহে আপোনালোকৰ মতে শুদ্ধ কি ক'ব বিচাৰিছে বিষয় এইটো হৈছে যে শৰণাৰ্থী যেতিয়া ঘোষণা হয় আমি 11 বছৰৰ ঠাইতে তেওঁলোকে 6 বছৰ কৰিব বিচাৰিছে তাত কথাটো কি শৰণাৰ্থী হিচাপে ধৰ্মীয়ভাৱে উৎপীড়িত হ'ল সাপোজ আজি বাংলাদেশত ধৰ্মীয়ভাৱে মানুহ উৎপীড়িত হ'ল বহুত মানুহ আৰু আমি শৰণাৰ্থী হিচাপে ঘোষণা কৰিম শৰণাৰ্থী হিচাপে যদি আমি ভাৰতবৰ্ষত ঘোষণা কৰিম
তেওঁলোকক আমি 6 বছৰ থাকিব দিম 11 বছৰ থাকিব নিদিও সেনেকুৱা বিষয় নাই তেওঁলোক শৰণাৰ্থী হিচাপে থাকিবই পাৰিব ইয়াতে নহয় জানো এতিয়া কিন্তু তেওঁলোকে এই যে 11 বছৰ ঠাইত 6 বছৰ পৰা এই বিলখন আনা এই ৭১ৰ পৰা ২০১৪ কৰা এইবিলাকৰ আঁৰৰ চক্ৰান্তটোৱে হৈছে এটা ঘৃণনীয় হিংসাৰ ৰাজনীতি কৰা সেইটো আমি বুজিব লাগিব বাকী এইবিলাক তেওঁলোকে এইবিলাক হৈছে তেওঁলোকৰ উদ্দেশ্য মানে বিল এইখন আনাৰে উদ্দেশ্যটো হৈছে মানুহৰ একতাটো সন্মান কৰা উন্নয়নৰ বিষয়ৰ পৰা মানুহবিলাকক ফালৰি কাটি লৈ অহা নহ'লে যদি বিৰাট ধৰ্মীয়ভাৱে উৎপীড়ন হ'লে পাকিস্তানত হ'ল আমি তেওঁলোকক শৰণাৰ্থী হিচাপে ঘোষণা কৰোঁ আমি তেওঁলোকক 6 বছৰৰ কাৰণে ৰাখিম 11 বছৰৰ কাৰণে নাৰাখোঁ এনেকুৱাটো কথা নাথাকে আমি শৰণাৰ্থী হিচাপে লৈছোঁ হয় আৰু এটা কথা আছে যোনটো এতিয়া নাই তেওঁলোকে কৈ দিয়ক মই হয় হয় ঠিক আছে আপুনি কওক বিনয় আৰু কাশ্যপ চৌধুৰী ডাঙৰীয়ে যিখিনি কথা উত্থাপন কৰিলে আচলতে তেওঁলোকে ক'লে যে 6 বছৰ হ'লেও তেওঁলোকৰ আপত্তি বা বিধেয়কখনত যিহেতু কোৱা হোৱা নাই যে মানে শৰণাৰ্থী হিচাপে ৰাখিবলৈ তেওঁলোকৰ আপত্তি শৰণাৰ্থী হিচাপে আনিবৰ প্ৰয়োজন বোধ আপোনালোকে যদি সঁচাকৈ কৰিছে তেনেহ'লে মই আপোনাক এটা বিশেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ শিলচৰৰ যিবিলাক ডিটেনশ্যন কেম্পত বঙালীভাষী হিন্দু লোক আছে বা ধুবুৰীত যিসকল ডিটেনশ্যন কেম্পত আছে সেই ডিটেনশ্যন কেম্পত থকা লোকসকলৰ প্ৰতি কিন্তু চৰকাৰৰ স্থিতি কোনো স্পষ্ট নহয় তাৰপিছত আপোনালোকে বা বিশেষকৈ বিজেপি দলৰ চৰকাৰে বিজেপি দলৰ কথা মানে মই চৰকাৰৰ যিহেতু চৰকাৰত বিজেপি দল আছে মই চৰকাৰৰ কথা কৈছোঁ যে চৰকাৰে মানে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি অমুছলমানসকলক নাগৰিকত্ব দিব বিচাৰিছে সংখ্যালঘুসকলক গতিকে এই ডিটেনশ্যন কেম্পত থকা লোকসকলৰ প্ৰতি এটা বিশেষ মানে স্থিতি স্পষ্ট নহয় কিন্তু আকৌ তেওঁলোকে নাগৰিকত্ব দিব বিচাৰিছে গতিকে এই দুটা প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথম কথা মই পৰহি এখন কাকতত ডক্টৰ নন্দিতা শইকীয়া তেখেত জেএনইউৰ অধ্যাপিকা তেখেতে এটা আৰ্টিকলত লিখিছিলে যে ৭১ চনৰ পাছত বিশেষ কোনো হিন্দু বাংলাদেশী অসমলৈ মানে ভাৰতলৈ বিশেষকৈ প্ৰব্ৰজন হোৱা নাই বিশেষকৈ অসমলৈ নাই হোৱা যিসকল আহিছে ৭১ চনৰ আগতে আহিছে আৰু যদি আহিছে কোনোবা সেইসকল বিশেষকৈ ধুবুৰী বা সেই বাংলাদেশৰ সীমামূৰীয়া অঞ্চল আৰু বৰাক উপত্যকাতে এইসকল আছে আমি যদি এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন নিজেও চলাওঁ যে কোন জেগাত কোনখিনি ঠাইত বঙালী হিন্দু আহি পেলাই আছেহি এনেকুৱাটো নাই আজি 11 চনৰ যোনটো লোকপিয়লততো হিন্দুৰ সংখ্যা কমিছে তাততো বঢ়া নাই এই যে বামপন্থী নামৰ এটা জাত আছে ভাৰতবৰ্ষত তেওঁলোক কেতিয়াও ভাৰতীয় হ'ব নোৱাৰে সদায় ভাৰতৰ হয় ভাৰতক ভাগ কৰি কেৱল ক্ষমতা লাভৰ কাৰণে যেনেকে কেৰালাত আজি নন কমিউনিষ্টখিনিক যেনেকে অত্যাচাৰ চলোৱা হৈছে অলপ আগত কাশ্যপ চৌধুৰী ডাঙৰীয়া মোক কেনেকে ভাবুকি দিয়াৰ নিচিনা ব্যৱহাৰ কৰিলে এইবিলাকে সমাজখন বিভেদৰ দ্বাৰা কেৱল ধৰ্ম আৰু বিভেদৰ দ্বাৰা আৰএছএছক দুখ দি থাকে কিন্তু তেওঁলোকে বামপন্থী বিলাকে ভাগ কৰি কেৱল ভাৰতৰ পৰা ভাগ কৰি টুকুৰা কৰি ক্ষমতা লাভৰ কাৰণে এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে আৰু বঙালী অসমীয়াৰ মাজত এটা ভাতৃঘাতী সংঘৰ্ষ লগাই অসমীয়াসকলক এই বঙালীৰ বিৰুদ্ধে যুঁজ কৰিবলৈ লগোৱাৰ এটা ষড়যন্ত্ৰ কৰি আছে কিন্তু অসমীয়া ৰাইজটো তেনেকুৱা নহয় অসমতো কোনো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে অসমীয়া এতিয়া দেখিছো আজিৰ দিনত অসমীয়া নাই আজিৰ দিনত কি আছে খিলঞ্জী আছে অসমীয়া কোন আজিৰ দিনত অসমীয়া কোনো হ'বগে নোৱাৰে এতিয়া গৈ তাহানি অসমীয়া আছিল খিলঞ্জী আপুনি অসমীয়া কথাটো কওকচোন শুনা আপুনি মই অসমীয়া সংখ্যা কিয় দিম অসমীয়া আছিলে এতিয়া নাই বুলি কৈছে কওকচোন এতিয়া এইবিলাক এটা বিভ্ৰান্তি কৰি আছে কওক না অসমীয়া কি হয় বিভ্ৰান্তি কৰি আছে আপুনি কোৱাৰ মাজত মই নাই মোৰ ক'বলৈ নাই শুনাৰ ধৈৰ্যবিলাক ৰাখক কিন্তু অপপ্ৰচাৰ নকৰিব আৰু এই যে বাংলাদেশী আহিব বাংলাদেশী ভোট বেংক হিচাপে চৰকাৰখন মুখ্য নেকি যে এই সন্মুখত ইলেকশ্যন আহি আছে এখন বিধেয়ক গৃহীত কৰিবলৈ ওলাই আছে তেওঁলোকে এই যে যিবিলাক সমস্যাবিলাকৰ সমাধান কৰিবলৈ গৈ আছে আমি এইটো ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছো আদৰণি জনাইছো এই আমি অসমত কেৱল এতিয়া নিজে আন্দোলন কৰি তেওঁলোকৰ মাৰ্কেট দখলৰ কাৰণে প্ৰতিযোগিতাত নামি আছে আৰু জাতীয় এই সংগঠন বিলাকে ইফালো আন্দোলন কৰে সিফালো আন্দোলন কৰে মাৰ্কেট দখলৰ বাবে আপোনালোকে আন্দোলন কৰি আছে নেকি অসমৰ ৰাইজে যদি আমি চাওঁ পিছত আপোনাক মই বিৰোধিতা কৰা নাই যদি আমি চাওঁ সদৌ অসম ছাত্ৰ সন্থা বা আপোনাৰ সদৌ অসম সাহিত্য সভা আদিৰ দৰে সংগঠনে যিবিলাক আন্দোলন কৰিছে আচলতে তেওঁলোকে মাৰ্কেট দখলৰ বাবে আন্দোলন কৰিছে মিন্ময় আৰু নেত্ৰ আপোনাৰ পৰা এই প্ৰতিক্ৰিয়া জানিব বিচাৰিছে আহিম আপোনাৰ ওচৰলৈ কাশ্যপ চৌধুৰী ডাঙৰীয়া প্ৰথম কথা তেওঁৰ কথাটো সমৰ্থন জনাই মই নিৰপেক্ষ যিহেতু এজন মানুহ গতিকে তেওঁৰ কথাটো সমৰ্থন জনাই কয় যে সমাজ বিজ্ঞানৰ এটা সূত্ৰ আছে যে যদি বাহিৰৰ ৰাষ্ট্ৰত যিসকল লোক থাকে সংখ্যালঘু লোকসকল সেইসকলে নিজৰ উত্তৰ প্ৰজন্মৰ স্বাৰ্থত তেওঁলোক যদি সংখ্যালঘু হয় তেতিয়াহ'লে বহিৰাজ্যলৈ প্ৰব্ৰজন কৰিব লাগে সমাজ বিজ্ঞানৰ মতে সেইটো সূত্ৰ কিন্তু এটা কথা
যেটা আমি আন্দোলন কৰিছো বা আমি মাত মাতিছো বিধেয়কখনৰ বিৰুদ্ধে কাৰণ আমি এজন অসমীয়া হিচাপে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কোনোবা হিন্দু বিদেশী সংস্থাৰ দিবলৈ ভাৰত চৰকাৰে কিবা ঘোষণা কৰিছে তাৰ আপত্তি নাই কিন্তু জাতিটো অসমীয়া জাতিটো এই মুহূৰ্তত যি এক অস্তিত্বৰ সংকটত আছে দেখিছে উভয় বিদেশীয়ে আহি জাতিটো ইতিমধ্যে কিবা শেষ কৰি পেলাব কিন্তু আছে দেই এইটোত মোৰ কথা আছে কাৰণ ভাৰতবৰ্ষৰ বাহিৰতো কৰিব নোৱাৰে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ নাই নাই এইটো ভাৰতবৰ্ষৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা প্ৰশ্ন আৰু এতিয়াও আমি ভাৰতবৰ্ষৰে অংগ আৰু ভাৰতবৰ্ষৰ সংবিধান আমি অৱমাননা কৰা কেতিয়াও বিচাৰো কিবা কিবি নহয় এইটো বিৰাট গুৰুত্বপূৰ্ণ কিবা কিবি নহয় যিটোৱে বাৰে বাৰে বিজেপিয়ে চেষ্টা কৰিছে আমি এইটো কেতিয়াও এইটো কিবা কিবি নহয় এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ ঐক্য শেষ হৈ যাব এই পিলাৰটো কিন্তু আমি কেতিয়াও মাৰ্কেট দখলৰ কথাটো উত্থাপন কৰিছিল আচলতে এই সংগঠনবোৰে যিবিলাকে আন্দোলন কৰিছে মই কোনো সংগঠনৰ নাম এই মুহূৰ্তত আপোনাক মই ডাইৰেক্টলি সুধিব বিচৰা নাই যিবিলাক সংগঠনে আন্দোলন কৰিছে এই সংগঠনে আচলতে মাৰ্কেট দখলৰ বাবে প্ৰচেষ্টা কৰিছে মই এটা কথা কম ঠিক আছে আপুনি নাম ল'ব বিচৰা নাই মই ধৰক মই নাম লৈছো মই নাম ল'ম মই এটা কথা কৈছো ঠিক আছে আমি মানি ললো যে এই যি আন্দোলন কৰিছে তাৰ কাৰণে অখিল গগৈ বা সমুজ্জ্বল ভট্টাচাৰ্য বা লুৰিণজ্যোতি গগৈ যোনেই নহওক কিয় বাকী যিখিনি সংগঠন আছে তাৰ মুৰব্বীৰ কিবা লাভ আছে এতিয়া যি আন্দোলনত বাকি যোনখিনি মানুহ ওলাই গৈছে যেতিয়া সোশ্যাল মিডিয়াৰ যোগেদি যেতিয়া সকলোকে আহ্বান কৰিছে কিয়নো এতিয়া সোশ্যাল মিডিয়াই এটা এনেকুৱা প্ৰেক্ষাপট দিছে সবকে আহ্বান কৰিবৰ বাবে আজাদকৈ সুযোগ আৰু সেইকাৰণে যিসকল ওলাই গৈছে সেইখিনি কিবা মাৰ্কেট দখলৰ কথা আছে নেকি দ্বিতীয় কথা তেওঁ কৈছে যে বঙালী অসমীয়া হেৰিয়ৰ আমাৰ মাজত হেৰি বিবাদ সৃষ্টি কৰিছে আৰে আপুনি সেইখিনি বঙালী মানুহৰ কথা কৈছে নেকি বৰাক উপত্যকাৰ যোনে আমাৰ অসম বুলি কোৱাতকৈ আমাদের কলকাতা বুলি কৈ বেছি ভাল পায় সেইখিনি বেংগলী লৈ পেলাই আপুনি আমাৰ নিজৰ বঙালী মানুহ বুলি কৈছে নেকি কওক আপুনি ব্ৰহ্মপুত্ৰ উপত্যকাত যোনখিনি বঙালী মানুহ আছে সেইখিনি কওক আৰু সেইখিনি ফুৰক কোনেও কিন্তু এইখন বিধেয়কক সমৰ্থন নজনায় আৰু দ্বিতীয় কথা ক'ব বিচাৰিছো যে অসমৰ প্ৰেক্ষাপটে এতিয়া কৈছে মাৰ্কেট দখলৰ কথা আহি পৰিছে সংগঠন সময় পৰিছে আৰু এটা কথা তেওঁ কৈছে যে চৰকাৰে কি নিৰ্বাচনৰ সময়ত এনেকুৱা এখন বিধেয়ক উত্থাপন কৰিছে ন ভোট বেংকৰ কাৰণে যিকোনো কৰিব পাৰে আজি ভোট যদি সেইখিনি মানুহৰ যদি ভাৰতবৰ্ষত ৰেজিষ্টাৰ কৰায় তেনেহলে পৰৱৰ্তী পৰ্যায়ত ইলেকশ্যনৰ ক্ষেত্ৰত বাকি থকা ভোটখিনি আহিব নাই কাক দিব কংগ্ৰেছক দিব কেতিয়াও নিদিয়ে যোনে তেওঁলোকক আনিছে যোনখন গভৰ্ণমেণ্টে তেওঁলোককে ভোট দিব সেইটো কথা কিয় লোক বিচাৰিছে এটা কথা হৈছে সেইটো হৈছে যে আমি যিবিলাক যুক্তিতৰ্ক ইয়াতে কৰিছো তাৰ বিপৰীতে তেওঁলোকে এনেকুৱা কিছুমান কথা কৈ আছে যিবিলাকৰ কোনো যুক্তিসংগত বিষয়ে নহয় আপুনি এটা বিষয় উলিয়াইছিল যে আমাৰ যি ভোটাৰবিলাকৰ সমস্যাটো তেওঁৰ ক্ষেত্ৰত কোনো যুক্তি দিব নোৱাৰে কাৰণ কেনেকৈ দিব আমি বাৰে বাৰে এছএফআই কৈছো এটা কথা যে যিবিলাক দি ভোটাৰ আছে যিয়ে এতিয়া প্ৰমাণ কৰিব পাৰে তেওঁলোক এনআৰচিত আমি ভাৰতীয় তেওঁলোকক এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব দিব লাগে কিন্তু তেওঁলোকে এতিয়ালৈকে সেই বিষয়ত কোনো স্পষ্টতা নাই তেওঁলোকৰ উচ্চতম আপোনালোকৰ মতামতৰ কথা কৈছো উচ্চতম ন্যায়ালয়ে কৰিব ঠিকেই আপোনালোকৰ মতামত শুদ্ধৰূপে হওক আমি সদায় এইটো আপোনালোকে আছে নে নাই যে দি ভোটাৰ যাৰসকলৰ নথিপত্ৰ আছে তেওঁলোকক এনআৰচিত আহিব লাগে আপোনালোকৰ মতামত আৰু সেইটো শুনক সেইটো আপোনালোকৰ মতামত কি শুনক আইনী প্ৰক্ৰিয়াৰ দ্বাৰা যিসকলৰ শুদ্ধ কাগজ পত্ৰ আছে তেওঁলোক যে প্ৰকৃত ভাৰতীয় তেওঁলোকৰ যদি আছে পাওক তাতো কোনো আপত্তি নাই আৰে পাওয়াৰ কথাটো নহয় এনআৰচি প্ৰসেস চলি আছে ঠিক আছে এইটো উচ্চতম ন্যায়ালয়ৰ অধীনতেই চলি আছে কিন্তু এই প্ৰসেসটো বৰ্তমান দি ভোটাৰসকল তেওঁলোকক এনআৰচি নাম অন্তৰ্ভুক্তৰ ক্ষেত্ৰত যাৰ নথিপত্ৰ আছে তেওঁলোকক ব্যৱস্থা কৰি দিয়া নাই গোৱালপাৰাত এতিয়া ২৭ জন মানুহে আপোনাৰ ডেটাতে জনাই যে অনশন কৰি আছে তেওঁলোকে অনিৰ্দিষ্টকালীনভাৱে তেওঁলোকৰ অৱস্থা বেয়া আপোনালোকে এইবিলাক কথা কেতিয়াও মানে বিভিন্ন ধৰণৰ এতিয়া তেওঁলোকে কৈছে আমি অসমীয়া বঙালীৰ সংঘাত লগাইছো তাতে এজন মানে বিজেপিৰ এজন নেতাই অসমীয়া বিৰুদ্ধে এটা মন্তব্য দি এটা উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি কৰি দিলে সেই মানুহজনৰ বিৰুদ্ধে এজন নেতাই বিজেপিৰ এবিভিপিৰ এবাৰো এটা মাত নামাতিলে আৰু তেওঁলোকে কয় আমি সংঘাত লগাইছো তেওঁলোকে বাৰে বাৰে কৈ আছে সংঘাতপূৰ্ণ কথা বাৰ্তাবিলাক অসমীয়া বঙালী মানুহৰ এতিয়ালৈকে আমি বিলাকে সকলোবিলাকে ধৈৰ্য সহকাৰে অসমীয়া বঙালীয়ে ৰখি আছো বাৰে বাৰে তেওঁলোকে চেষ্টা কৰি আছে উচতাই আছে আৰু বেলেগক তেওঁলোকে কয় তেওঁলোকে আমি উচতাই আছো মই আপোনাক এটা কথা সুধিব বিচাৰিছো যেতিয়া মই উত্তৰ দিলো ঠিক আছে এই এজন কোনোবা প্ৰদীপ দত্তৰ নামৰ মানুহ এজনৰ কথা বাৰে বাৰে কৈ আছে আমি এবিপি প্ৰেছ ৰিলিজো দিছিলো যে শাস্তি দিব লাগে এইটো পুলিচে কি কৰিব লাগে কৰিব কিন্তু মইতো কোনোদিন অৰ্ণমাই বৰাৰ সেই ধৰ্ষণ কাণ্ডত এই এছএফআই মানমতে দেখা নাই
বা অখিল গগৈক দেখা নাই কিয় দেখা নাই আনন্দ ৰাছৰ হত্যা কৰিছিল কিয় দেখা নাই ধৰ্ষণকাৰী আপোনালোকে ধৰ্ষণকাৰী ন্যায়াধীশৰ ব্যৱহাৰ কৰিছে আপোনালোকে দেখা পায় আপোনালোকৰ গোৱালপাৰাতে ন্যায়াধীশৰ ব্যৱহাৰ দেখা নাই আপোনালোকে ভাইটো হৈছে ধৰ্ষণকাৰী ধৰ্ম দেখা পায় এয়া আচুৰ ৰঙৰ ৰাজনীতি আমি ধৰ্ষণকাৰী হিচাপে জানো তেতিয়াতো এছএফআই ধৰ্ষণকাৰী জানো যোন ধৰ্ষণকাৰী নহওক কিয় তাৰ প্ৰবঞ্চনা হৈছে এছএফআই প্ৰবঞ্চনা কৰা হৈছে আপোনালোকৰ মিছা কথা পতাবিলাক আপোনালোকে একমাত্ৰ মানুহ মিছা কথা কোৱাৰ ক্ষেত্ৰত আপোনালোকৰ জানে গৰি ডাঙৰ আপোনালোকে সকলোৱে বিভাজন আৰু আপোনালোকে ভয়ভাবুকি ইতিহাসে কয় আপোনালোকৰ এক নম্বৰ যিসকল আমাৰ নাই আপোনালোকৰ ইতিহাস যে আপোনালোকৰ ইতিহাসৰ পৰা গম পোৱা যায় বিভাজন কৰি আপোনালোকে ধৰ্মৰ লগত কাজিয়া লগাইছে আপুনি যিমানে যি নকওক কিয় কমিউনিষ্ট ৰাইজে জানে না আপোনালোকে যিমানে যি নকওক কিয় আপোনালোকে বিভাজন কৰিছে ভাৰতৰ ৰাজনীতি আপোনালোকে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই একো কৰিব পৰা নাই আপোনালোকে কৈ আছে গোটেইখিনি কৈ আছে কিন্তু এই ক্ষেত্ৰত চাওক বিধেয়কখনৰ বিৰোধিতাকাৰী পাঞ্জাৱ হাৰিয়ানা গুজৰাটত কিন্তু আন্দোলন হোৱা নাই অসমৰ প্ৰেক্ষাপটত বিধেয়কখন গ্ৰহণযোগ্য নহয় বুলি মই এইকাৰণে কৈছো যে বাংলাদেশীৰ অবৈধ প্ৰব্ৰজনকাৰী অসমলৈ আহি আছে এখন গুজৰাটত মানুহে বাওঁপন্থী দলে অহা 4 ফেব্ৰুৱাৰী তাৰিখে গোটেই ভাৰতবৰ্ষজুৰি এই আন্দোলন কৰিব নাই কথাটো হৈছে যে বাওঁপন্থী ভাৰতত নাই বাওঁপন্থী নাথাকিব পাৰে ডাঙৰ কোৱেশ্চনটো নহয় বাওঁপন্থীৰ প্ৰয়োজনীয়তা আছে নে নাই আমি এই সময়ত ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা ভাৰতবৰ্ষৰ কাৰণে যিমানে ৰাষ্ট্ৰৰ কিয় সঁচা দেশপ্ৰেমীয়ে কেতিয়াও সংবিধানৰ বিৰুদ্ধে নকয় আপোনালোকে সংবিধানৰ কথা কয় আমি কিন্তু নিৰপেক্ষভাৱে সংবিধান ৰক্ষাৰ কাৰণে গোটেই ভাৰতবৰ্ষত আৰু হাজাৰ হাজাৰ লাখ আপোনালোকে অপপ্ৰচাৰ চলাইছে আপোনালোকে নিজৰ পলিটিকেল আইডিঅলজিৰ ওপৰত প্লিজ নকব কাৰণ আমি এটা সুস্থ বিতৰ্ক বিচাৰিছো এটা সুস্থ বিতৰ্ক বিচাৰিছো চাওক তামিলনাডু পাঞ্জাৱ হাৰিয়ানাত হোৱা নাই যদি তামিলনাডু চাওঁ তেওঁলোকৰ বা তেলেগু হওক বা পাঞ্জাৱৰ পাঞ্জাৱীসকল আছে তেওঁলোকৰ এটা নিজৰ মাজত এটা জাতীয়তাবাদ গঢ়ি উঠিছে নিজৰ মাজত একতা আছে কিন্তু অসমৰ বিভিন্ন ভাষা ভাষী জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহ আছে বাংলাদেশৰ অবৈধ প্ৰব্ৰজনকাৰী অসমত লাগি আছে তেনেস্থলত যদি এজনকো আমি সংস্থাপন দিয়া হয় ই কিন্তু জাতিটো কোনোবাখিনি আচলতে ক্ষতি কৰিব বুলি আমি ভাবো এইটো নিশ্চিতভাৱে কাৰণ আমি 71 চন ধৰিছিলো আৰু ইতিমধ্যে কিন্তু অসমে বহু বুজা লৈছে সেইটোকে মই ক'ব বিচাৰিছো 71 চনলৈকে আমি ধৰিলো 51ৰ পৰা সেইটো কাৰ ভুল আমি নাজানো আমি উঠি অহা নতুন প্ৰজন্ম আমি 71লৈকে আমি মানি আহিছো বা দেখি আহিছো যে 71 ধৰি লৈছে তাৰপিছত আকৌ যদি 14লৈকে এজনক হলেও সংস্থাপন দিয়ে এই জাতিৰ কিন্তু কোনোবাখিনি জাতিটোক ক্ষতি কৰিব এতিয়া কথাটো হ'ল যদি অসমৰ প্ৰেক্ষাপটত বিধেয়কখন আমি বিৰোধিতা কৰিছো মই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাই যে এই মুহূৰ্তত আপোনালোক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আছে মই অসমৰ প্ৰেক্ষাপটত বিৰোধিতা কৰিছো এই কাৰণে যদি অসমত বিধেয়কখন মানে অসমক আউটাৰ পৰা আউটাৰাই যদি বিধেয়ক আউটাৰ পৰা আউটাৰাই যদি বিধেয়ক গৃহীত কৰিবলৈ হয় তাহলে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে এটা কথা আমি অনুৰোধ কৰিব বিচাৰিছো যে কাশ্মীৰক যেনেকৈ বিশেষ ৰাজ্যৰ অধিকাৰ দিলে ঠিক তেনেকৈ অসমক আৰু অসমীয়াৰ অস্তিত্বৰ ছাত্ৰখনে কি দি লওক তাৰপিছত কিন্তু আমাৰ কোনো আপত্তি নাই মোৰ আপত্তি নাই বেলেগৰ আছে নাই মই নাজানো মোৰ ঘৰৰ আৰচিচি বিল্ডিং মোৰ ঘৰত বহুত জেগা আছে সেইকাৰণে কাষৰ ঘৰৰ পৰা মই মুম্বাই থেকৰ ঘৰৰ এটাৰ পৰা মানুহ মই ঘৰত লৈ এনেকুৱা কথা হ'ব নোৱাৰে যেটো হৈছে সুস্থিৰভাৱে আমাৰ বিদেশী চিনাক্তকৰণৰ কথা সেইটো 1971 মাৰ্চ আমাৰ ন্যায়িক মানে লাগিব সাংবিধানিক সুৰক্ষা ঠিক আছে দিয়ক কিন্তু তাৰ মানে সুৰক্ষা দিয়াৰ পিছত আমাক বিদেশী লাগিব হেনেকুৱা কথা নিশ্চিতভাৱে হ'ব নোৱাৰে বিদেশী নালাগে আমাক এটাই কথা সংবিধান সুৰক্ষা দিয়ক আমাক সাংবিধানিক সুৰক্ষা দিব নালাগে এয়া অসম চুক্তিৰ পৰা আহিছে দিয়ক কিন্তু কথাটো হৈছে সেইকাৰণে তাৰ কাৰণে নিশ্চিতভাৱে এটাই কথা আছে এইটো হ'ব নোৱাৰে অলপ দিনৰ আগত মই তাৰিখটো পাহৰিছো আমাৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস ডাঙৰীয়াই এখন প্ৰেছ মিট দিছিলে সাংবাদিক বন্ধুসকলক এটা জনাইছে যে এই বিদেশী আহিব হিন্দু বাংলাদেশী আহিব এই ভয়ত প্ৰাকৃত হোৱাৰ কোনো কাৰণ নাই কোনো বিদেশী নাহে যদি আহে ৰাকেশ দাস ডাঙৰীয়াই কৈছে যে আগত গুলি পাতি বুকু পাতি ল'বলৈ মই যাম যদি আহে কোনো নাহে আহিলে কিয় আহিলে কিয় ৰাস্তা যদি নাহে যদি নাহে আহিলে কিয় বিধেয়কখনৰ ৰাস্তা বন্ধ কৰিছে যে 14 চনত এটা ভিত্তিবৰ্ষ কিন্তু আছিলে 1971 চনৰ 24 মাৰ্চ সেইটো অসমৰ ৰাজ্যত কিয় মিছা
বহিয়াতত গ'লে আপুনি এইবিলাক কথা কৈ লাভ নাই ক'ব দিয়ক বাংলাদেশত পূজা মণ্ডপৰ সংখ্যা বাঢ়িছে হাসিনা চৰকাৰে বাংলাদেশত হিন্দুসকলক সুৰক্ষা দিছে ভাল কথা আমি বহুত ভাল পাইছো যে তুমি অপপ্ৰচাৰ কিয় চলাই আছা বাংলাদেশৰ পৰা ভাৰতৰ হিন্দু বাংলাদেশী প্ৰফুল্ল মহন্তৰ একো নোপোৱাৰ দুখতে এইবিলাক চাবলৈ হোৱা নাই নে তেওঁ যদি নিজে কয় যুক্তিটো তাৰ কথা ওলাইছে যে বাংলাদেশত পূজা মণ্ডপৰ সংখ্যা বাঢ়িছে হাসিনা চৰকাৰে সুৰক্ষা দিছে ভাল খবৰ আমাৰ কাৰণে নাহে আমাৰ কাৰণে পশ্চিমবংগতো নাহে পশ্চিমবংগতো ভাল খবৰ তেওঁলোকক যদি সুৰক্ষা দিয়া হয় আৰু ভাৰতখন বিভাজিত হৈছে তেওঁলোকে ভাৰত স্বাধীনৰ কাৰণে আন্দোলন কৰিছিলে বাংলাদেশৰ মানুহখিনিয়ে পাকিস্তানৰ মানুহ নাহে আছে আগৰ পৰাই যদি নাহে তেনেহ'লে আছে আগৰ পৰাই আৰু এটা কথা নাই আৰু যোৰাবাটৰ এইফালে মেঘালয় এইফালে গুৱাহাটী অসম ইয়াত 71 ইয়াত 51 মেঘালয়ৰ পৰা যদি 51ৰ পাছত অহা মানুহক খেলি দিয়ে ইয়াত 71ৰ আগতে তেওঁ স্বদেশী হ'ব তাত বিদেশী হ'ব কিমান কথা সাংঘাতিক কথা নহয় সাংঘাতিক কথা আপুনি এটা বন্ধ কৰি আপুনি চলিয়া ধৰ্ম কথা কৈছে আপুনি অসমীয়া চলিয়া কথা কৈ আছে আপুনি এই আৰ্টিকল আপুনি কথা বলেন তেওঁ কৈছে 71 ভাৰতবৰ্ষৰ ক্ষেত্ৰত 51 চন হৈ গৈছে ভিত্তিবৰ্ষ অসমৰ ক্ষেত্ৰত 71 আৰু এইটো ভিত্তিত এনআৰসি উন্নীতকৰণৰ কাম চলি আছে অসমত 71 লৈকে কিমান মানুহ আছিল ধৰা হ'ব এনআৰসি জড়িত ওলাই আহিব তো গোটেই ভাৰতবৰ্ষত একচুৱেলি বিদেশী আৰু দেশী চিনাক্ত হৈ গ'ল আৰু গোটেই প্ৰক্ৰিয়াটোৰ মাজেৰে বিদেশী সমস্যাটোৰ সমাধান হৈ আছে আৰু তেনে সময়তে তেওঁলোকে এতিয়া এইটো উলিয়াই আহিছে নতুন এখন দেখি আইন অমুক তমুক এইবিলাক দেখি হলে কি হ'ল দেখি হলেতো এটা ভিত্তিবৰ্ষ আছিল এটা নতুন আৰু কি ভিত্তিবৰ্ষ লাগে 2014 চন আমি আপোনাৰ আজি প্ৰশ্ন উত্থাপন কৰিছো আমি উত্তৰ ল'ম আৰু বহুখিনি কথা পাতিম এই মুহূৰ্তত খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ আহিছো বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছো আমি ইতিমধ্যে বহুখিনি কথা পাতিলো বহু বিতৰ্কৰ সূত্ৰপাত ইতিমধ্যে হ'ল আমি বহু প্ৰশ্ন আমি যুক্তি তৰ্কৰ মাজেৰে আমি চালিজাৰি চালো আমি শেষত আমি পুনৰ দীপজ্যোতি ওচৰলৈ আহিব বিচাৰিছো দীপজ্যোতি আমাৰ শিৱসাগৰৰ পৰা উপস্থিত আছে দীপজ্যোতি গোটেইখিনি কথা শুনাৰ পিছত আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম আচলতে এই কথাখিনি আজি যি বিতৰ্কৰ সূত্ৰপাত হ'ল বা আপুনি যি যুক্তি তুলাচনীৰে গোটেইখিনি চোৱা হ'ল তাৰপিছত আপুনি স্থিতি সলাব নে আপুনি পূৰ্বৰ দৰে একে স্থিতিতে থাকিব হয় মই সকলোখিনি চাই ক্ষেত্ৰত ক'ব পাৰোঁ যে আমি যিটো দেখিলোঁ যে আমাৰ বৰ্তমান সময়ত বিজেপি চৰকাৰ নেতৃত্বাধীন আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিভিন্ন সময়ত তেওঁলোকৰ বক্তব্য কৰি আছে তেওঁলোকে কৈ আছে যে অসমত অসমীয়া চিৰঞ্জীৱৰ ওপৰত ভেটি বৃহৎ কৰিব কিন্তু তেওঁ বক্তব্য মাজতে আমি পুৰণা কৰিছে যে আমি সমষ্টি জিলাটো বুজিব পাৰে যিবিলাক অসমৰ অসমীয়া যিটো কথা সেই কথাটো কোনো ধৰ্ম সম্প্ৰদায় একতাৰে বৈচিত্ৰতাৰে কোনো তাক কিয় মানে কেন্দ্ৰীভূত কৰিব বিচৰা হৈছে সেই কথাটো তেওঁলোকে স্পষ্ট কৰিব দিব লাগিব আৰু তেওঁলোকে কিয় ভূমিকা নীতি গ্ৰহণ কৰি আছে এহাতে তেওঁলোকে কৰি আছে যে নাগৰিকত্ব উন্নয়ন কৰিব বৰ্তমানৰ সম্পূৰ্ণ হোৱা নাই আৰু শিক্ষকসকলক আমি তেওঁলোকে নাগৰিকত্ব সংশোধন জৰিয়তে আকৌ প্ৰথমবাৰ কথা চলাইছিল তেওঁলোকে বাৰে বাৰে কিন্তু সম্পূৰ্ণভাৱে তেওঁলোকে একজন মানুহকে সংশোধন কাম হৈছে আমি সকলো অসমীয়া মানুহৰ কাষত ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান জনাই অসমীয়া প্ৰত্যেকজন মানুহৰ যি দৰকাৰ চিন্তাধাৰা সেই চিন্তাধাৰা অবিশ্বাসীৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছো আৰু অনুৰোধ জনাইছো অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি তথা বিভক্ত অসমীয়া জাতিৰ কাম নকৰে আৰু প্ৰত্যেকাংশ অসমীয়া মানুহৰ সন্মান জনাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে হয় মিন্ময় আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আপোনাৰ শেষৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম শেষৰ প্ৰতিক্ৰিয়া মানে মই এটা কথা ক'ব লাগিব এই ঘণ্টাই অলপ ভালদৰে ক'ব লাগিব যে তেওঁ কৈছিলে এটা কথা যে তেওঁ সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব বিচাৰিছে আৰু এটা কথা ক'ব লাগিব যে মই সামৰিব বিচাৰিছো যে প্ৰত্যেক ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত ভাষাৰ গাঁথনিটো সলনি হ'ব সেইটো নিশ্চয়কৈ
জনাশুনাৰ কথা যিদৰে ত্ৰিপুৰা দিছে সংস্কৃতিৰ ক্ষেত্ৰতো ক'ৰবাত নহয় ক'ৰবাত আঘাত সানিব এতিয়া 3 নম্বৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল অৰ্থনৈতিক দিশটোৰ কথা যি কওঁ 26 লাখ নিবনুৱা আছে বুলি যেতিয়া অসমত প্ৰমাণিত হৈছিল 26 লাখ নিবনুৱাৰ পাছত এয়া যিসকল ব্যক্তিয়ে হ'ব তেওঁলোকে এটা প্ৰথম কথা আহিব কি তেওঁলোক কিমান শিক্ষিত আমি যিমানখিনি ধাৰণা কৰিব কিমান শিক্ষিত নহ'ব আৰু তেতিয়া আহিব সেইসকল মানুহক কেনেকৈ সংস্থাপন দিয়া হ'ব ক'ত সংস্থাপন দিয়া হ'ব তাৰ কাৰণে ইণ্ডাষ্ট্ৰি বনাব নে খেতি বাতিৰ ক্ষেত্ৰতে কৰিব নে কেনেকৈ এই 26 লাখৰ ওপৰত আৰু যি লাখ লাখ এই বাংলাদেশৰ পৰা যদি ব্যক্তি আহে তেলে সেইসকলৰে যি নিবনুৱাৰ সমস্যা সৃষ্টি কৰিব নিবনুৱাৰ সমস্যা কেনেদৰে সমাধান কৰিব আৰু যদি কৰিব নোৱাৰে আৰু এইটো সম্ভৱ নহয় কাৰণ এতিয়াই কৰিব পৰা নাই আৰু তেওঁলোক যদি পুনৰবাৰ আহে কেতিয়াও সমাধান কৰিব নোৱাৰে আৰু তেতিয়া এটা কথা নিশ্চিত যে অসমৰ অৰ্থনৈতিক দিকটো যে একদম পতন ঘটিব এয়া সম্পূৰ্ণৰূপে নিশ্চিত আৰু এটা কথা আমি অনুৰোধ জনাব বিচাৰো যিসকলে চাই আছে যে আপোনালোকে নিজৰ যি ভাৱধাৰা নিজৰ যি চিন্তা চৰ্চা এই ক্ষেত্ৰত কৰক যে আচলতে এই যিখন বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসমৰ কাৰণে কেনেকুৱা ধৰণে কি প্ৰভাৱ পেলাব আৰু নিশ্চয়কৈ মই এটা কথা কৈছো সেইসকল ব্যক্তিক ধন্যবাদ জনাইছো যিসকলে ইয়াৰ বিৰোধিতা কৰিছে আৰু যিসকলে প্ৰকৃতাৰ্থত গম পাইছে যে ইয়াৰ ফলত সম্পূৰ্ণৰূপে অসমৰ ক্ষেত্ৰত যি নিগেটিভ ইম্পেক্ট পৰিব সকলোৱে জানে আৰু সেই কাৰণে আগবাঢ়ি অহা সকলোকে আচলতে ধন্যবাদ দিছো হয় নেত্ৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো মিন্ময় যিখিনি সমস্যাৰ কথা উত্থাপন কৰিলে এইখিনি কেৱল অসমতে পৰিব নে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ইয়াৰ কোনো গুৰুত্ব আছে অসমৰ প্ৰেক্ষাপটতে কম অসমৰ প্ৰেক্ষাপটত প্ৰথম কথা মই তথ্য দিব বিচাৰিছো একচনে এটা লোকপ্ৰিয় আছিলে সেই সময়ত অসমৰ অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আছিল 60.8%। পৰৱৰ্তী সময়ত 11 লৈকে 48.90% গতিকে এনেকুৱা ধৰণে কমি হ্ৰাস পাইছে তাৰ পিছত যদি চাওঁ এটা আমি তথ্য পাইছিলো 22/8/2014 চনৰ আৰটিআই এটা প্ৰতিবেদন আছিলে সেই সময়ত দৰং চিপাঝাৰ অঞ্চল মৰ্ত দুখনজনৰ কথা ক'লে যথেষ্ট হ'ব দৰং চিপাঝাৰ অঞ্চলত 77,420 বিঘা ভূমি অবৈধ বিদেশে দখল কৰিছে তাৰ পিছত কাজিৰঙা বেদখল কৰিলে তাৰ পিছত সত্ৰ ভূমি বেদখল কৰিছে অবৈধ বিদেশী সংস্থাপন হৈ আছে সোমাই আছে নিজে তেনেদৰে সোমাই আছে এইটো ক'বলগীয়া নাই কিমান সময় তাৰ পাছত আকৌ অসমৰ প্ৰেক্ষাপটত আকৌ এজন অন্য যদি অবৈধ বিদেশী আহে জাতিটোৰ বাবে একদম সম্পূৰ্ণৰূপে একটা ডাঙৰ ঘটনা সংঘটিত হ'ব আৰু জাতিটো সম্পূৰ্ণৰূপে নিষেধ হৈ যোৱাৰ এক মানে শংকা আমাৰ মনত আহে এজনো নাহক অন্তত অসম চৰকাৰক অনুৰোধ যাতে তেওঁলোকে বিধেয়কখন আনাৰ পৰা অসমক অন্তৰ বিদেশী মুক্ত এখন অসম হওক যিটো আমি বাৰে প্ৰতি কৈ আহিছো আৰু অসমৰ ভাষা সংস্কৃতি সুৰক্ষিত কৰি ৰখা হয় কাশ্যপ চৌধুৰী আপোনাৰ পৰা বিশেষ প্ৰসংগ জানিব বিচাৰিছো আপোনালোকে যেনেদৰে আজি সেই অবৈধ নাগৰিকসকলক যেনেদৰে বিশেষ তিনিখন ৰাষ্ট্ৰৰ সংখ্যালঘুসকলক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰিছে ঠিক একেদৰে আপোনালোকে অসমত থকা যিসকল মুছলমান বাংলাদেশী আছে সেইসকলৰ ক্ষেত্ৰতো আপোনালোকৰ স্থিতি একে হ'ব নে কোনো কিবা হ'ব নিশ্চিতভাৱে একে হ'ব কোনো বিদেশী নাগৰিকৰ ক্ষেত্ৰত কোনো মানে ধৰ্মৰ কথা নাই ধৰ্ম কেতিয়াও ইয়াতে প্ৰশ্ন হ'ব নোৱাৰে আৰু এইটোৱেই কথা যিটো বিজেপিয়ে কৰিব বিচাৰিছে কাৰণ ইহঁতৰ এটা ৰাজনৈতিক আৰু আদৰ্শগত RSSৰ দ্বাৰা পৰিচালিত ABVP বিজেপি এইবিলাক সকলোৱে তেওঁলোকে ৰাজনৈতিক আৰু আদৰ্শগত কাৰণত এই গোটেই বিলখনৰ জৰিয়তে বিধেয়কখনৰ জৰিয়তে মানুহক বিভাজিত কৰিব বিচাৰিছে ধৰ্মৰ নামত ভাষাৰ নামত আৰু কেইদিনমান আগতে হিমন্তই ক'লে আমাৰ বজ্ৰ নিদানক তাৎসিল্য কৰি আছুৱে কথা যে তেওঁলোকে বিকাশৰ নিদান কৰিছে মই কম তেওঁলোকে বিকাশৰ নিদান কৰা নাই তেওঁলোকে বিভাজনৰ নিদান কৰি আছে আৰু এইটো এইকাৰণেই কৰিছে কাৰণ তেওঁলোকে একদমেই বিকাশ কৰিব পৰা নাই সেইকাৰণে তেওঁলোকে জোৰে জোৰে ক'ব লগা হিচাপে বিকাশৰ নিদানত কৰিছো যিমানেই নিশ্চয় কিয় তেওঁলোকে একদমেই কৰিব পৰা নাই আৰু সেইকাৰণে গোটেই ঘটনাটোৰ জৰিয়তে তেওঁলোকে মানুহৰ মাজত বিভাজিত কৰি আকৌ শাসনত অহাৰ এটা মানে কুচক্ৰান্ত তেওঁলোকে ৰচিত কৰিছে আৰু এইটো আমি সকলোৱে ঐক্যবদ্ধভাৱে হিন্দু মুছলমান অসমীয়া বঙালী বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো মানুহে সকলো অসমবাসী ৰাইজে ঐক্যবদ্ধভাৱে ইয়াক বিৰোধিতা ডাঙৰীয়া আপোনাৰ পৰা আজিৰ অনুষ্ঠান শেষ কৰিব বিচাৰিছো তেওঁ যিখিনি কথা উত্থাপন কৰিলে বা আমাৰ আন কেইগৰাকী অতিথিয়ে যি কথা উত্থাপন কৰিলে আচলতে ইয়াৰ বিজেপি চৰকাৰ বা চৰকাৰৰ কুচক্ৰান্ত নে ইয়াৰ কোনো ভিত্তি আছে এই বিধেয়কখন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বা ইয়াৰ উত্থাপন কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে অসমৰ গৰিষ্ঠ সংখ্যক লোকে এতিয়াও বিধেয়কৰ সমৰ্থন কৰি আছে আৰু বিধেয়কৰ বিৰোধিতাৰ নামত বহুতে অপপ্ৰচাৰ লিপ্ত হৈ আছে আমি তাক গৰিহণা দিছো তেওঁলোকে এতিয়াও অধ্যয়ন কৰক বিধেয়কখনৰ ওপৰত আৰু আপোনালোকে এইসকলে অপপ্ৰচাৰ লিপ্তসকলে আপোনালোকে বিভাজনৰ ৰাজনীতি কৰি যাওক আমি জোৰা লগোৱাৰ কামটো কৰি যাম আপোনালোকে বিভাজন কৰি যাওক আমি জোৰা লগোৱাৰ তেওঁ কৈছে বিধেয়কখনৰ কথা পঢ়াই নাই আজি আমি আলোচনাটোৰ পৰা তেওঁ বিধেয়কখন
এই মুহূৰ্তত মই অনুষ্ঠান শেষ কৰিব লাগিব আজি আমি সন্ধান অনুষ্ঠানৰ মঞ্চত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে যথেষ্ট বিতৰ্কৰ জৰিয়তে এই সমগ্ৰ বিষয়ে আমি যুক্তিৰ তুলাচনীৰে আমি অধ্যয়ন কৰিলো বা আমি আলোচনা কৰিলো এই আলোচনাৰ মাজৰ পৰা কি ওলাল ইয়াৰ ৰাইজৰ মাজত উত্থাপন হৈ থকা প্ৰশ্নসমূহৰ কিমান দূৰ আমি উত্তৰ পালো সেই সম্পৰ্কে আমাক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আজি অনুষ্ঠান সামৰিছো